যে এই মানে ভণ্টিজনী তেতিয়া মোক ভণ্টি বুলি কৈছে আৰু তেতিয়া এই ভণ্টিজনীয়ে হাড়গিলাৰ মাংস খাবলৈ আহিছে আচলতে এনেকে সকলোৱে মোক ঠাট্টা বিদ্ৰোহ কৰিব ধৰিলে আৰু টাক 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 এইটো আপোনাৰ এই উপস্থাপনটো এতিয়া নেচাৰেল হিষ্ট্ৰী মিউজিয়াম আৰু আন মিউজিয়ামত যেনেকে নেদাৰলেণ্ডৰ এটা মিউজিয়ামত আছে আৰু লণ্ডনৰ আৰু এটা মিউজিয়ামৰ পৰা এতিয়া শিফ্ট হৈ পেলাই আৰু এটা নেদাৰলেণ্ডৰ মিউজিয়ামত গৈছে এই শব্দটোৱে আপুনি শুনিব অলপ হয়তো মই মানুহ এজনে কৰিছো কিন্তু আপুনি একদম শুনিলে আচৰিত হৈ যাব এনেকে এনেকা কৰি থাকে আৰু সিহঁতে নমস্কাৰ এয়া উত্তৰ পূবৰ প্ৰথমটো এপ বেছড ৰেডিঅ' ষ্টেচন ৰেডিঅ' মঞ্জাই অসমৰ আৱেগ আমাৰ অনুষ্ঠান শুনা সভাসদৰ মজিয়াত আজি আচলতে এনেকুৱা এগৰাকী অতিথিক আমি আমন্ত্ৰণ কৰি আনিছো আপোনালোকে কথাখিনি জানিলে যেতিয়া শুনিব তেতিয়া খুব আমোদ পাব আৰু খুব ভাল পাব আচলতে আমি সাধাৰণতে কওঁ যে উপদেশতকৈ আৰ্হি ভাল আমাৰ বহু মানুহ এনেকুৱা আছে কেৱল উপদেশ দি যায় কিন্তু কি কৰিব লাগিব বা কেনেকৈ কৰিব লাগিব সেই কথাখিনি বা কামখিনি কৰি নেদেখুৱায় আমাৰ সেইকাৰণে কোৱা হয় যে উপদেশতকৈ আৰ্হি ভাল আমি আজি এনেকুৱা এগৰাকী অতিথিক আনিছো যিয়ে উপদেশ দিয়া নাই তেওঁ আৰ্হিটোৱে দেখাইছে আমাৰ মাজত আছে হাড়গিলা বাইদেউ আপোনালোকে নিশ্চয় শুনি আচৰিত হৈছে হাড়গিলা বাইদেউ নিশ্চয় নামটো আপোনালোকে জানিছে বা গম পায় হাড়গিলা বাইদেউ বুলি কাক কোৱা হয় আমাৰ অসম নহয় উত্তৰ পূব নহয় এতিয়া সমগ্ৰ বিশ্বতেই হাড়গিলা বাইদেউ হিচাপে তেওঁ বিখ্যাত তেখেত পূৰ্ণিমা দেৱী বৰ্মন আপোনাক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছো হয় নমস্কাৰ সকলোকে নমস্কাৰ জনাইছো আপুনি মই যেতিয়া শুনিছিলো যে হাড়গিলা সম্পৰ্কে আপুনি কাম কৰি আছে আমি এটা কাম কৰো আমি হাড়গিলাৰ কথালৈকে যাম কিন্তু প্ৰথমতে আপোনাৰ কৈশোৰ আৰু শৈশৱটো আমি অলপ জানি লওঁ আপুনি কৈশোৰ ক'ত পাৰ কৰিছে আপোনাৰ শৈশৱ ক'ত পাৰ কৰিছে কেনেকুৱা দিন আছিলে সেই সময়ত অলপ জানি লওঁ হয় পোনপ্ৰথমতে মই আপোনাক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ইয়াত মন যায় অনুষ্ঠানত মোক ইমান সন্মান দি ইমান ধুনীয়াকৈ মৰম দিয়াৰ কাৰণে বিশেষকৈ হাড়গিলা চৰাইটোক ইমান মৰম আৰু সন্মান দিয়াৰ কাৰণে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু মই যদি শৈশৱৰ কথা ক'ব যাওঁ হয় মোৰ গাঁও পূবমাজিৰ গাঁও পলাশবাৰী পূবমাজিৰ গাঁও কামৰূপ জিলাৰ মই পূবমাজিৰ গাঁৱত মোৰ জন্ম আৰু সেই গাঁৱৰ পৰিৱেশটো গোটেই মানে আপুনি যেনেকৈ আপোনাৰ যেনেকৈ মানস পটত ভাহি উঠে মানে সৰু কালৰ তেনেকৈ মোৰ আইতাৰ কথা মনত পৰে আৰু আইতাৰ এটা বহুত গভীৰ প্ৰভাৱ আছে মই ক'ম যে মোৰ দেউতা মানে এগৰাকী সৈনিক আছিলে মানে আৰ্মিত তেখেতে চাকৰি কৰিছিলে আৰু এতিয়া তেখেত ঘৰতে ৰিটায়াৰ্ড আৰু বহুত আগতে ৰিটায়াৰ্ড হৈছে আৰু মোৰ মা গতিকে আৰু মোৰ ভাইটি ভণ্টি গতিকে আমি মানে গোটেইকেইজনে একদম প্ৰায় একে সমনীয়াই প্ৰায় আছিলোঁ আৰু সেইকাৰণে মানে অলপ মানে ধৰক 2 বছৰ বা এবছৰ এনেকুৱা গেপ এনেকুৱা গতিকে তেতিয়া মা অলপ অসুস্থ হৈ গৈছিলে যাওঁতে মা তেতিয়া দেউতা যিহেতু এনেকৈ কৰ্মসূত্ৰে বাহিৰত থাকে গতিকে তেতিয়া মই আইতাৰ লগত থাকিবলগীয়া হৈছিলে আৰু সৰুকালত তেতিয়া এদিন মই দেখিলোঁ যে মই অকলে আছোঁ ঘৰত আৰু মই মানে শুই উঠিছিলোঁ যে তেতিয়া হয়তো মা দেউতা যাব লগা হ'ল আৰু এনেকুৱা বা মানে জামছেদপুৰত দেউতাৰ চাকৰি আছিলে আৰু মানে সাধাৰণ সৈনিক এগৰাকী আছিলে আৰু বহুত দেউতাৰ পৰা বহুত ডিচিপ্লিন বহুত বেছি শিকিবলগীয়া আৰু হয় গতিকে তেতিয়া কি হৈছিলে মই ইমান বেছি বহুত সৰু মই তেতিয়া 5 বছৰ বা সেইখিনি সময়তে আৰু অলপ যিখিনি মোৰ ভাহি উঠে মানস পটত তেতিয়া বা আইতাই যিখিনি কৈছিলে মই পিছত গম পালোঁ
মই কান্দি থাকোঁ। তাৰপিছত আৰু মই একদম বহুত দুষ্ট আৰু মোক ৰাখিব নোৱাৰে। তাৰপিছত আইতাই ইমান এটা সমাধান যে আইতাই মোক বেছিকৈ স্কুলত যোৱাৰ পৰিৱৰ্তে খেতি পথাৰত লৈ যায়, নহ'লে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত লৈ যায়, বা ক'ৰবাত কোনোবাই মাছ মাৰি আছে তাতে লৈ গৈছে। আইতাই গছ পুলি ৰুবলৈ মানে বেছিকৈ জেতুকা মোক মানে কয় যে ব্যস্ত কৰি ৰাখিব লাগে, আৰু মানে জেতুকা পাত মোৰ এতিয়াও মনত পৰে সেইবোৰ, জেতুকাৰ ৰংবোৰ যেনেকে গছৰ পাতৰ পৰা কেনেকে ৰং হ'ব পাৰে। আইতাই ক'বলৈ গ'লে আইতাই নিজৰ নামটোও লিখিব নাজানিছিলে, কিন্তু আইতাই যে ইমান গোটেই কথাবিলাক বৈজ্ঞানিকভাৱে শিকাই বুলি মোৰ এতিয়া লাগে। আৰু গছ পুলি ৰোপণ কৰি পেলাই কেনেকে পানী দিব লাগে, কিমানখিনি ৰ'দ পাব লাগে। তাৰপিছত সেই তেনেকুৱা সময়তে মই অলপ হয়তো ডাঙৰ হৈছোঁ, তেতিয়া আইতাই মোক দেখাইছিলে হাড়গিলা চৰাই, বৰটোকোলা। তেতিয়া কয় যে এইবিলাক মানে হয় তেনেকে নামবোৰ, বা শামুক ভঙা চৰাই, তেনেকুৱা ইমান নামবোৰ হয়তো আইতাইও গোটেই নামবোৰ নাজানিছিলে, কিন্তু প্ৰায়ে চৰাই। আৰু মোৰ এতিয়া যদি মোৰ মনত পৰে, প্ৰায়ে আইতাই মোক এটা গান, বগলীয়ে বগা ফুট দি যা গানটোও গান গাবলৈ শিকাইছিলে। তেনেকুৱা কিবা এটা গান শিকাইছিলে আৰু সৰুতে, মানে বগলীয়ে বগা ফুট বা তেনেকুৱা ধৰণৰ গান কিবা কিবি আছিলে। আৰু গতিকে সেইবোৰ গান শুনিয়ে সৰুতে হয়। আৰু হাড়গিলা চৰাই দেখিলেও মই সেইটোৱে গান গাওঁ, বগলীৰ যিটো গান, হাড়গিলা চৰাই দেখিলেও সেইটোৱে গান গাওঁ। আৰু তেনেকে আচলতে হাড়গিলাৰ লগত এটা বিৰাট ডাঙৰ সম্পৰ্ক। মুঠতে আইতাই প্ৰকৃতি ভাল পাবলৈ শিকাইছিলে, প্ৰত্যেকটো ফুলৰ ৰং, জেতুকা বুলি ক'লোৱে, আৰু বহুত সাধু। মই এতিয়াও ভাবোঁ যে ষ্টৰি টেলিংটো বহুত, মানে সাধু কথা কোৱাটো বহুত দৰকাৰী ল'ৰা ছোৱালী। সেইকাৰণে মই নিজৰ ল'ৰা ছোৱালীকো সৰুৰ পৰাই মই সাধু কথাৰে মোৰ আইতাই বহুত সাধু কথা কৈ থাকে, পৰিৱেশৰ প্ৰকৃতিক লৈ, এডাল সাপৰ কন্যা, সাপক লৈ, কিন্তু তাতে সদায় কিবা এটা নীতি শিক্ষা থাকে। আৰু তেনেকে আইতাই শিকাইছিলে। গতিকে মোৰ শৈশৱকালটো তেনেকে পৰিৱেশৰ লগতেই আছিলে। আৰু এটা কথা মোৰ মনত পৰে, এতিয়াও মোৰ মা দেউতাই কয় কথাখিনি, মানে আচলতে সেই সম্পৰ্কবিলাক যে গছ এজোপাৰ লগত, আমাৰ ৰাস্তাটোতে এজোপা প্ৰকাণ্ড কদম গছ আছিলে, একদম বহুত ডাঙৰ কদম গছ হয়, আৰু কদমৰ গুটিবিলাক পৰিও থাকে আমি যেতিয়া বিদ্যালয়ত যাওঁ তেতিয়া। আৰু সেই কদম গছতে তেতিয়া এনেকুৱা ষ্টৰ্ক জাতীয় চৰাই, হয়তো মই এতিয়া ক'ব নোৱাৰিম সেইটো হাড়গিলা আছিল নে বৰটোকোলা, মই সেই ডিফাৰেঞ্চটো কম, হাড়গিলা আৰু বৰটোকোলা নে শামুক, কিন্তু তাত সিহঁত আছিলে। আৰু আইতাই কৈ থাকে যে আইতাই কিছুমান ধৰ্মীয় কথাও কয়। আইতাই কয় যে তাত হাড়গিলা, তাত যে এই চৰাইবিলাক যে আছে, গতিকে হাড়গিলা, বৰটোকোলা, গতিকে ইয়াত আচলতে এইটো কৃষ্ণ গোসাঁই আছে, ৰাধাৰ লগত আছে, এনেকে কয় আইতাই। মোৰ এইবোৰ কথা এতিয়াও মনত পৰে, কিন্তু তেনেকে মোৰ গছজোপাৰ লগত এটা সম্পৰ্ক হৈ গৈছিলে, মানে সেই সম্পৰ্ক হয়। কিন্তু এদিন মানে সেই গছজোপা আমাৰ খুৰা এজনে কাটি দিছিলে, তেতিয়া মই একদম বহুত বেছি দুখ পাইছিলোঁ, বহুত বেছি। তেনেকুৱা ঘটনা মোৰ সৰুকালত বহুত হৈছে। তেনেকুৱা আৰু কিবা কিবি মানে ঘটনা আছে, এনেকে চৰাইক লৈ পেলাই। মই বাৰু পিছত হয়তো কম, বা বহুত তেতিয়া মই বহুত দিন দুখতেই থাকো, এনেকুৱা হৈ গৈছে কেতিয়াবা। মানে সৰুৰ পৰাই আচলতে আপুনি প্ৰকৃতিৰ প্ৰতি এটা আকৃষ্টতাটো আছিলে, আৰু সেইটো আপোনাৰ আইতাৰ মানে বহুত বেছি আপোনাৰ মানে হেৰি আছে, আপোনাৰ এড কৰিব পাৰে যে আইতাই আপোনাক বহুত শিকাইছে। হয়, কিন্তু তেতিয়াতো আমি কেতিয়াও জানা নাছিলো, আমাৰ ঘৰত টিভি বা এনেকুৱা আমি চোৱা নাই কেতিয়াও। আমি মানে তেনেকুৱা কোনো ডকুমেণ্টাৰী যে ৱাইল্ড লাইফক লৈ, বা তেনেকুৱা একো পঢ়া, এনেকুৱা যে আমি ৱাইল্ড লাইফ কনজাৰ্ভেশ্যনৰ কাম কৰিব লাগে, তেতিয়াতো আইতাইও নাজানে। আমি মই ভাবোঁ যে সেইটো অকল মোৰ লগতে নহয়, প্ৰত্যেকজন যিসকল ব্যক্তি হয়তো সেই সময়ত তেনেকে গাঁৱত ডাঙৰ হৈছে, প্ৰত্যেকেই গাঁৱলীয়া পৰিৱেশে আচলতে বহুত অৱদান যোগায় সাধাৰণতে প্ৰকৃতিৰ প্ৰতি জানিবৰ কাৰণে। কাৰণ প্ৰকৃতিৰ যিকেইটা প্ৰাকৃতিক সৌন্দৰ্যৰ যিকেইটা উপাদান, সাধাৰণ উপাদান, সেই সাধাৰণ উপাদানকেইটা প্ৰায় গাঁৱলীয়া পৰিৱেশত পোৱা গৈছে। এতিয়া যদিও কিছু পৰিৱৰ্তন হৈছে গাঁৱত, কিন্তু আগৰ গাঁৱলীয়া পৰিৱেশটো তেনেকুৱাই আছিলে। আৰু যেতিয়া আপুনি আইতাক পাইছে, গতিকেতো আৰু কথাই ক'বই নালাগে। তো আপুনি কেনেকৈ হাড়গিলাৰ
এই হেৰিটোত কেনেকৈ আহিলে হাড়গিলাৰ প্ৰতি কেনেকৈ আকৃষ্ট হ'ল বা কেনেকৈ এই পৃথিৱীখনত আহিলে আকৌ হয় তেতিয়া একদম আচলতে কথাটো কেনেকুৱা ধৰণৰ মোৰো ভাবিলে আচৰিত লাগে তেতিয়াতো মোৰ হাড়গিলাৰ লগত ইমান সম্পৰ্ক ডাঙৰ হ'লেতো হাড়গিলাবিলাক কিন্তু মই তেনেকৈ নেদেখোঁ আগতে যেনেকৈ সৰুতে দেখিছিলোঁ হাড়গিলা বা বৰটোকোলা কিন্তু সেই আচলতে বহুত ঈশ্বৰক ধন্যবাদ আকৌ মোৰ পঢ়ি বহুত ভাল পাইছিলোঁ গতিকে মই জুলজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগত মোৰ আকৌ মানে সেই প্ৰাণী বিজ্ঞানেই লোৱা মানে পঢ়া হয় আৰু আমাৰ ইমান বংশ মানে আমাৰ যিটো ফেমিলিত ইমান মানে ধৰক হায়াৰ এডুকেশ্যনটো ইমান কোনেও ইমান ধৰক আমাৰ ফেমিলিত মইতো দেউতাটো দূৰতে আছে বা তেনেকৈ ছোৱালীবোৰ প্ৰায় ধৰক বিয়ায়ে হৈ গৈছে তেনেকৈ কোনোবাৰ ৰিলেটিভ বা কোনোবা এনেকুৱা হৈছে ইমান বিয়ায়ে হৈ মানে ধৰক সোনকালে বিয়ায়ে হৈ যায় আৰু তেনেকুৱা দেখি আছিলোঁ আৰু মই কৈছোঁ আৰু তেনেকৈ যদিও ক'ব নালাগে যদিও কৈছোঁ প্ৰায় হৈয়ে যায় তেতিয়া মোৰ বহুত পঢ়িব মন তেতিয়া মই জুলজি মানে পঢ়ি মানে মা দেউতাক ক'লোঁ যে এনেকৈ মই জুলজি গুৱাহাটী বিশ্ববিদ্যালয় পাই গ'লোঁ তেনেকৈ তাৰপিছত মোৰ দুগৰাকী শিক্ষাগুৰুৰ সান্নিধ্যত ঘটে যেনেকৈ প্ৰফেচাৰ পৰিমল চন্দ্ৰ ভট্টাচাৰ্যী আৰু প্ৰশান্ত শইকীয়া ছাৰ প্ৰফেচাৰ প্ৰশান্ত শইকীয়া গতিকে তেওঁলোক দুগৰাকীয়ে মানে মই তেতিয়া মানে ইক'লজি এণ্ড ৱাইল্ড লাইফ বায়'লজি স্পেচিয়েল পেপাৰ হয় তেতিয়া যেতিয়া মই ক্লাছ কৰি থাকোঁ তেতিয়া দুগৰাকী ছাৰে নিজৰ ক্লাছত বহুত ঘটনা কয় এজন ছাৰেতো এনেকৈও কৈছিলে যে ক'ৰবাত ছাৰে ৰেষ্টুৰেণ্টত গৈছে আৰু তাতে এনেকুৱা ষ্টৰ্ক জাতীয় চৰাইৰ মাংস দিছে মানে কিন্তু তেওঁ বেলেগ মানে তেওঁ চিকেন খাব বিচাৰিছে এনেকুৱা যে এনেকুৱা বুলিও কৈছিলে তেনেকুৱা কথাবোৰ কৈ থাকে আৰু ছাৰ কয় যে তহঁতে তেতিয়া আমি ইক'লজি এণ্ড ৱাইল্ড লাইফ বায়'লজিত দুজনীয়ে ছোৱালী আছিলোঁ আৰু বাকীখিনি ল'ৰা আছিলে আৰু তেতিয়া কয় যে তহঁতে কাম কৰিব লাগিব আমাৰ ইয়াততো ছোৱালী নায়েই পৰিৱেশৰ কাম কৰা আৰু মানে ল'ৰাকেইজনকো কয় মানে পৰিৱেশৰ কাম কৰাৰ কাৰণে মানুহ ওলাই আহিব লাগিব তেনেকৈ কৈ থাকে আৰু মানে দুইজন ছাৰে আমাক কিবা যদি মানে কেম্প হয় ইক'লজি কেম্প বা কিবা এনেকুৱা আপোনাৰ চৰাইৰ বাৰ্ড ৱাচিং কেম্প কিবা হ'লেই ক'ৰবাত পঠাই দিয়ে আৰু সেইটো মানে ক'ৰবাত সেনেকৈ যোৱাটো মোৰ ঘৰত বহুত মানে দিগদাৰ হৈ যায় যাব নিদিয়ে মানে এইবোৰ মানে ধৰক এনেকুৱা ধৰণৰ বা এক্সকাৰচন হ'লেও যাব নিদিয়ে এনেকুৱা নিদিয়ে কিন্তু মোৰ কাৰণে বহুত দিগদাৰ হৈ যায় কিন্তু মই তেনেকৈ বাৰ্ড ৱাচিঙত যাওঁ মানে মোৰ ভাল লাগে আৰু এনেকৈ তাৰপিছত তেনেকৈ আচলতে মই সেই দুগৰাকী ছাৰে যে তেনেকৈ যেতিয়া হাড়গিলাৰ কথাও ক'লে যে বিপন্ন তেতিয়া মোৰ প্ৰশ্ন হয় মই হাড়গিলা চৰাইটো সদায় সৰুৰ পৰাই মই দেখিছোঁ কিন্তু ইমান বিপন্ন ছাৰে যেতিয়া ক'লে যে এনেকৈ মই ৰেষ্টুৰেণ্টত এনেকৈ হাড়গিলাৰ মাংস দিছে মোক কেনেকুৱা কথা আৰু মানে সেনেকৈ তেতিয়া মই আচলতে মোৰ PhD কৰাৰ কাৰণে বহুত মানে মন গ'ল আৰু তেতিয়া মই দীপৰ বিল ৱেটলেণ্ড বা এনেকৈ জলাশয়বোৰোতো বাৰ্ড ৱাচিঙত যাওঁ দেখিলোঁ তাৰপিছতে মোৰ হয় তেনেকৈ মোৰ বিয়া হৈ গ'ল তাৰপিছতে হয় আৰু মোৰ আপুনিতো জানে মোৰ স্বামীও মানে ধৰক হয় তেখেতৰ স্বামী ৰথীন্দ্ৰ বৰ্মন তেখেতেও লাকি আচলতে আপুনি নিশ্চয় যে আপুনিও এনেকুৱা এজন মানুহৰ লগত বিয়া হৈছে যিগৰাকী প্ৰকৃতি প্ৰেমী মানুহ জন্তু জানুৱাৰ ভাল পোৱা মানুহ আৰু যিটো কাম কৰি আছে সেয়াওতো সাংঘাতিক সেইটো বাৰু আমি আপোনাৰ মুখেৰেই শুনিম তেখেতৰ কামখিনি আপুনি তাৰপিছত কওকচোন হয় তাৰপিছত তেতিয়া মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছতে তাৰপিছত আৰু আপোনাৰ এবছৰ পিছতে মই দুগৰাকী কন্যা সন্তানৰ মাতৃ হ'লোঁ হিয়া আৰু পাহি সংস্কৃতি আৰু সম্প্ৰীতি তাৰপিছতে তাৰে আগৰ পৰাই মই যেতিয়া চিনপচিছ PhDৰ কাৰণে মই ছাৰৰ লগত কথা পাতি আছোঁ আৰু ছাৰে যিখিনি মোক গাইড কৰিছে তুমি নিজৰ PhD মানে চিনপচিছ তৈয়াৰ কৰা এনেকৈ সেনেকৈ পৰ্যায়টো চলি গৈ আছে আৰু থাকোঁতে তাৰপিছত 2007 চনত আৰু তেতিয়া মই গৱেষণাৰ কাৰণে মই যিখিনি প্ৰিপেয়াৰ কৰি আছোঁ তেতিয়া হিয়া পাহি মোৰ ছোৱালী দুজনী বহুত সৰু তেতিয়া কি হৈছে মোৰ কামৰূপ জিলাৰ দদৰা গাঁৱৰ পৰা এটা ফোন আহিলে আৰু সেই ফোনটো মোক এনেকৈ ক'লে যে মই আচলতে মোৰ ফোন নাম্বাৰটো দি থাকোঁ বা এড্ৰেছটো দি থাকোঁ যোনে চিঠি লিখিব পাৰে কোনোবাই যদি কিবা
খবৰ পায় তেনেকৈ তাৰপিছত মই এদিন এনেকৈ ফোন এটা আহোঁতে মই গ'লোঁ আৰু যে গৈ দেখিলোঁ যে দদৰা গাঁৱত এজন ব্যক্তিয়ে এজোপা প্ৰকাণ্ড কদম গছ কাটি দিছে আৰু তাতে 9খন বাট 9খন বাট পৰিছে আৰু মই তাতে গৈ পেলাই মই দেখি পেলাই মই একদম আচৰিত হৈ গৈছোঁ যিহেতু মই মাতৃ বিশেষকৈ সেই সৰু সৰু পোৱালিবোৰ দেখিছোঁ ইমান ফুল কুমলীয়া সৰু সৰু পোৱালি আৰু কিছুমান পোৱালি ইতিমধ্যে মৃত্যু ঘটিছে আৰু কিছুমান পোৱালি জীয়াই আছে আৰু তেতিয়া মই দেখি পেলাই মই সেনেকুৱা দৃশ্য ইমান হৃদয় বিদাৰক দৃশ্য মই কেতিয়াও আগতে এনেকুৱা দেখা নাই তাৰপিছত মই সেই দাদাজনক ক'লোঁ যে দাদা আপুনি কি কৰিছে এইটোতো চৰাইৰ প্ৰজননৰ সময় এইখিনি সময়ত আপুনি চৰাইখিনিক এনেকৈ মানে গছজোপা কাটি দিয়া মানে চৰাইটোক হত্যা কৰাৰ নিচিনা তেতিয়া সেই দাদাজনৰ গোটেই ঘৰ পৰিবাৰ আৰু ওচৰ চুবুৰীয়াৰ মোৰ ওপৰত বহুত খং উঠিলে সকলোৱে মোক ঘেৰাও কৰি ধৰি পেলাই মই বহুত জবাবদিহি হ'ব লগা হ'ল আৰু হয় কাৰণ তেওঁলোকৰ সেইটো কথা নিজৰ কথা মই কিয় তাতে ক'ব যাম আৰু তেতিয়া কোনোবাই ক'লে যে এইবিলাক অমংগলীয়া মানে কি ক'ম অশুভ এইবিলাক শগুন হাৰগিলা এইবিলাকে যদি আমাৰ বাৰীত এনেকৈ বাঁহ সাজে এইবোৰ আমি কেনেকৈ এইবিলাক মানে আলৈ আপদ এইবোৰ আমি এনেকুৱা ধৰণে গালি পাৰিলে আৰু কোনোবাইতো এনেকৈও ক'লে যে এই মানে ভণ্টিজনী তেতিয়া মোক ভণ্টি বুলি কৈছে আৰু তেতিয়া এই ভণ্টিজনীয়ে হাৰগিলাৰ মাংস খাবলৈ আহিছে আচলতে এনেকৈ সকলোৱে মোক ঠাট্টা বিদ্ৰোহ কৰিব ধৰিলে আৰু তেতিয়া আচলতে সিদিনাখন মোৰ এনেকুৱা লাগিলে মই মানে সেইদিনাখন মোৰ এটা জীৱনত বহুত ডাঙৰ সলনি ঘটিলে আৰু মই ভাবিলোঁ যে মই ভাবি আছিলোঁ যে হাৰগিলাক লৈ মই PhD কৰিম আৰু ডক্টৰেট লৈ পেলাই মই বহুত উচ্চ পদস্থ বিষয়ে হওক বা কোনোবা হয়তো ইউনিভাৰ্চিটিত থাকিম বা ক'ৰবাত বা গৱেষণাৰ কাৰণে বাহিৰৰ ইউনিভাৰ্চিটি মোৰ তেনেকুৱা সপোন আছিল আচলতে তাৰমানে কি মই হাৰগিলাক লৈ এনেকুৱা সপোন দেখিছোঁ তাৰমানে মই নিজকে মোৰ বহুত স্বাৰ্থপৰ যেন লাগিলে যে মই চৰাইটোৰ কি হৈ আছে সেইটো মই গমেই পোৱা নাই চৰাইটোক যে সংৰক্ষণ কৰিব লাগিব সেইটো মই গম পোৱা নাই কিন্তু চৰাইটোক লৈ মই গৱেষণা কৰাৰ কথা ভাবিছোঁ তেতিয়া আচলতে মই ঘৰলৈ আহি পেলাই মোৰ যিহেতু আপুনি ক'লে ন মোৰ স্বামী বহুত ব্যস্ততা তেওঁৰ কৰ্মসূত্ৰে বাহিৰতে থাকে কিন্তু ইমান সংঘাত এতিয়া ক'বলৈ গ'লে এইখিনি সমস্যা দেখিলোঁ আৰু ইফালে মই দুজনী ছোৱালী মোৰ কিমান দায়িত্ব তেতিয়া কিন্তু মোৰ এনেকুৱা লাগিলে যে ঈশ্বৰে মোক এই দায়িত্বখিনি একেলগেই দিছে যে মোৰ মোৰ যিটো মাতৃত্বৰ দায়িত্ব আৰু হাৰগিলা চৰাই যিটো লালন পালনৰ দায়িত্ব মোৰ এনেকুৱাই লাগিলে আৰু মই তাৰে পিছৰ দিনাখনে সেই দাদাজনৰ ঘৰত আকৌ উপস্থিত হ'লোঁ আৰু আচলতে মই এইটোৱে ক'ব বিচাৰিম যে আমি যিকোনো সমস্যাৰ সন্মুখীন হ'ব লাগে সেইদিনাখন হয়তো মই সেই ঠাইটোত আৰু নগ'লে হয়তো আজি মই কামেই কৰিব নোৱাৰিলোঁ হয় মই গৈ পেলাই দাদাজনক লগ ক'লোঁ আৰু ক'লোঁ যে দাদা মানে মই ক'লোঁ আৰু মই মোৰ হিয়া পাহিৰ কথাও ক'লোঁ এনেকৈ কিন্তু মই এই চৰাইৰ কাৰণে কাম কৰিব মই বিচাৰোঁ মানে সংৰক্ষণৰ কাৰণে আৰু আপুনি মোৰ গাইড হওক আৰু দাদা মই আপোনালোকৰ বাৰীয়ে হওক বা আৰু বেলেগ কোনোবাৰ যদি বাৰীত এনেকৈ হাৰগিলা চৰাই বাঁহ সাজিছে মই চাফা কৰিম আৰু হাৰগিলাও চাফাই কৰ্মী হয় আৰু ময়ো চাফা কৰি আপোনালোকে চিন্তা নকৰিব মই সদায় আহি কিবাকে হ'লেও মই কৰিমেই তেতিয়া দাদাজন আৰু দাদাজনৰ পৰিবাৰ সকলোৱে মোক মানে তেখেত সেইদিনাখন সলনি প্ৰথম দিনাখন বেলেগ দ্বিতীয় দিনাখন বেলেগ এগৰাকী ব্যক্তি যে তেওঁলোকৰ নাই তুমিতো আমাৰ আলহী হয় একো নাই চাহ একাপ দিলে আৰু মানে মই বাৰী চাফা কৰিব গ'লোঁ এনেকুৱা নাই কৈছে তুমি আমাৰ ঘৰৰ আলহীয়ে এনেকুৱা আৰু মোক মানে মই এটা উপলব্ধি কৰিলোঁ যে বহুত মৰম পালোঁ সেইদিনাখন মই উপলব্ধি কৰিলোঁ যে আচলতে যদি আমি পৰিৱেশ সংৰক্ষণ কৰিব লাগিব হয় প্ৰথমটো মই উপলব্ধি কৰিলোঁ যে সজাগতাৰ বহুত অভাৱ সজাগতাৰ একেবাৰে অভাৱ নহ'লেনো তেওঁলোকেতো আচলতে সংৰক্ষণ কৰি আছিলে ইমান দিনেতো তেওঁলোকৰ ঘৰতে আছিলে কিন্তু তেওঁ হয়তো ক'ৰবাত কিবা সজাগতাৰ অভাৱ আছে আচলতে তেওঁলোকে যদি পৰিৱেশ সংৰক্ষণ কৰিব লাগে বা জীৱ জগতক বা জীৱ বৈচিত্ৰ্য আচলতে জনসাধাৰণেইটো মানে ৰাইজ কমিউনিটি কনজাৰ্ভেশ্যন তো তেওঁলোকেইটো সজাগ মানে সংৰক্ষণ কৰি আছে গতিকে তেওঁলোকেই যদি সজাগ হৈ যায় তেওঁলোকে যদি এই চৰাইটোক নিজৰ সন্তান বুলি ভাবে আৰু নিজৰ সেই অ'নাৰশ্বিপ তেতিয়া হয়তো সকলো সমস্যাই সমাধান হ'ব আৰু তেনেকৈ আৰু মই ভাবিলোঁ সেইদিনাখন মই বুজি পালোঁ যে আপুনি যিটো ক'লে যে হয়তো
সিদিনাখন মই লেকচাৰ দি আছিলোঁ বা মই কিবা উপদেশ দি আছিলোঁ চাগে, কিন্তু মই নিজে যদি নিজকে সলনি কৰিব লাগিব আনক সলনি কৰাৰ আগতে, আৰু নিজে এই কামটো কৰি দেখাব লাগিব, তেতিয়াহে চ' পিপুল বিলিভ ইন একশ্যন নট ইন ৱৰ্ডছ, মই সেই বস্তুটো যে কয়, গতিকে সেনেকুৱা ধৰণৰ কথা। গতিকে সিদিনাখন সেই মই দাদাজনৰ লগত থাকি বা তেওঁৰ মানে বৌগৰাকীৰ লগত থাকি গম পালোঁ সেই কমিউনিটি কনজাৰ্ভেশ্যন, মানে কমিউনিটি বেছ কনজাৰ্ভেশ্যন বা ৰাইজৰ যিটো সহযোগ, যে ৰাইজ ওলাই আহিলে ৰাইজে নখ জোকাৰিলে নৈ বয়, সেনেকুৱা ধৰণৰ। সেই মাত্ৰ তেখেত দুগৰাকীক লগ পাওঁতেই মোৰ তেনেকুৱা এটা ভাৱ হৈছে যে আমি হাড়গিলা চৰাই সংৰক্ষণ কৰিব লাগিলে হৃদয় পৰিৱৰ্তন আৰু নিজৰ সন্তান আৰু তাৰপিছতে মই ঘৰে ঘৰে যেতিয়া ফুৰোঁ তেতিয়া বহুত সকলোৱে তাৰমানে বহুত গালি গালাজ পাৰে। এইটো আচলতে হাড়গিলা চৰাই আপোনালোকে যেনেকুৱা দেখিছে সেনেকুৱা নহয়, এইটো বহুত জটিল কাম। কাৰণ ঘৰৰ বাৰীত আহে, চৰাইটোৱে লেতেৰা কৰে বুলি ভাবে বা চৰাইটো মানে ভাবে, আৰু চৰাইটোক তেনেকৈ আচলতে হাড়গিলা শগুন বা এনেকুৱা চৰাইবিলাকৰ বহুত সমস্যা থাকে। গতিকে সমস্যা মানে কি, সমাজত তেওঁলোকৰ এটা বেলেগ ধৰণৰ মানে কি কয় আৰু এটা বেলেগ ধৰণে চাই নহয়। গতিকে তেতিয়া মই বহুত গালি হয়, হয় গালি খাব লাগে বহুত। আৰু তেতিয়া মই দিনে দিনে যিমানে এনেকুৱা হৈ আছে, তেতিয়া মই এটাই কথা উপলব্ধি কৰিলোঁ যে হাড়গিলাটো আমাৰ মানস পটত ভাহি থাকিব লাগিব। হাড়গিলাটো আমাৰ এটা মানে অংগ হৈ যাব লাগিব এটা আমাৰ, আৰু প্ৰত্যেক ব্যক্তিৰে। আৰু হাড়গিলাটো মানে যেনেকৈ মানুহে কুৰূপ বুলি ভাবে, বহুত ধুনীয়া চৰাই হ'ব লাগিব এদিন। আৰু হাড়গিলা চৰাইটো আমাৰ সংস্কৃতিৰ, আমাৰ ৰীতি নীতিৰ এটা অংশ, তেতিয়াহে কিজানি হাড়গিলাটো সংৰক্ষণ হ'ব। মোৰ তেনেকুৱা এটা মনে মনে এটা জেদ বা মনে মনে এটা বিশ্বাস এটা আহিলে যে আমি এনেকে কাম কৰিব লাগিব, আৰু তেনেকে আচলতে এই যাত্ৰাটো আৰম্ভ হ'ল। আৰু বহুত ইণ্টাৰেষ্টিং। মানে প্ৰিয় শ্ৰোতা দৰ্শক, আচলতে এই আৰম্ভণিয়ে, আৰু বহুত কথা পাতিব আছে। আচলতে তেখেতৰ গোটেই কথাখিনি সাধুকথাৰ লেখীয়া। আৰু আজি সেইকাৰণে মই ক'বই বিচাৰিছোঁ আপোনালোকক যে আপোনালোকে আজি শুনিব, মই খুব বেছি তেখেতক দুই এটা কথাই সুধিম, কিন্তু তেখেতৰ মুখেৰেই আপোনালোকক কথাখিনি শুনাম যে কেনেকৈ তেখেতে উপদেশতকৈ আৰ্হি ভাল, এই আৰ্হিটো তেওঁ দেখাইছে। আচলতে তেখেতৰ কথা শুনি থাকিব লাগিব, কিয়নো আচল কথালৈ এতিয়ালৈকে আমি অহাই নাই। তেখেতে যি কাম কৰিছে, প্ৰিয় শ্ৰোতা দৰ্শক, সেয়া আপোনালোকে শুনিলে আচলতে আচৰিত খাই যাব যে কেনেকৈ এগৰাকী ব্যক্তিয়ে ইমানখিনি কাম কৰিব পাৰে। আপুনি তাৰপিছতে হাড়গিলাৰ এই আন্দোলনত নামি পৰিল। আপুনি প্ৰথমতে ভাবিছিলেনে আজিৰ যিটো অৱস্থা, সেই অৱস্থাটোলৈ আপুনি সেই সময়তে আহিব পাৰিব বুলি? তেতিয়া কাম কৰিব আৰম্ভ কৰিছিল? নাই, তেনেকুৱা ভবা নাই। খালি মোৰ মানে দিন ৰাতি অনবৰতে প্ৰতিটো ক্ষণতে এটাই সপোন যে হাড়গিলাটোক যাতে মানুহে নিজৰ বুলি ভাবি লয়। হয়। গতিকে মোৰ সেইটোৱে, মোৰ বেলেগ কথা মোৰ ভাবিবলৈ নাই। খালি মোৰ দিনে ৰাতি কেনেকেনো হাড়গিলাটোক মানুহে নিজৰ বুলি ভাবি লয়। হয়, হাড়গিলাৰ প্ৰতি যিটো মানসিকতা সলনি হৈ যায়। আৰু হয়, গতিকে কেতিয়ানো হাড়গিলা চৰাই ন্যায় পায়, আচলতে সেইটোৱে মই ভাবি থাকো। আৰু এইখিনিতে দৰ্শকক আমি জনালে ভাল লাগিব, হাড়গিলা আৰু বৰটোকোলাৰ পাৰ্থক্যটো বহুত মানুহে নাজানে। আপুনি আপোনাৰ মুখেৰে শুনি দিয়কচোন। হয়, আমি যেতিয়া হাড়গিলা চৰাইৰ কাম কৰি থাকোঁ, বহুতেই এনেকুৱা হয়, মানে বৰটোকোলাটো দেখিছে বা হাড়গিলা, মানে সকলোৱে ধৰক দুইটা চৰাইকে একে বুলি ভাবে। আৰু কিছুমান ঠাইত ধৰক এতিয়াও হাড়গিলা বুলি তেওঁলোকে জানে যে এইটো হাড়গিলা, কিন্তু নামটো বৰটোকোলাই হয়। গতিকে তেওঁলোকে বৰটোকোলা হাড়গিলা দুইটাকে বৰটোকোলা বুলিয়ে কয়। গতিকে এইটো এটা আচলতে যদি মানে ইংলিছ নামটো কওঁ, তেতিয়া হয়তো ডিফাৰেঞ্চখিনি বেছি বুজি পাব। হয়তো অসমীয়াত এনেকুৱা হৈ গৈছে যে এইটো চৰাইকে আমি সকলোৱে এনেকেই নাম দিছে, কিন্তু মই ডিফাৰেঞ্চটো কৰিছোঁ। গ্ৰেটাৰ এডজুটেন্ট ষ্টৰ্ক আৰু লেচাৰ এডজুটেন্ট ষ্টৰ্ক। গ্ৰেটাৰ ডাঙৰ, এইটো হাড়গিলাটো ডাঙৰ, আৰু লেচাৰ এডজুটেন্ট ষ্টৰ্কটো সৰু, অলপ সৰু হয়। আৰু প্ৰায় 5 ফুট মান হয় হাড়গিলা চৰাইটো, আৰু তাতকৈ অলপ সৰু হয় লেচাৰ এডজুটেন্ট ষ্টৰ্কটো। আৰু হাড়গিলা চৰাইটোৰ ঠোঁটটোতো অলপমান প্ৰায় হাড়গিলা চৰাইৰ ঠোঁটটো দীঘল, আৰু বৰটোকোলাত তাতকৈ যদি আমি দেখিলে
মানে সোনকালে গম পাই যাওঁ এনেকৈ আৰু আপোনাৰ ডিফাৰেঞ্চটো যদি দুটা ঠাইত চাই যদি আপুনি ডিঙিত এটা টটোলা থাকে হাড়গিলা চৰাইৰ এটা আমাৰ কবিতাই আছে মই ক'ম বাৰু ল'ৰা ছোৱালীক কেনেকৈ আমি আগবঢ়াই লৈ আহোঁ ডিঙিত এটা টটোলা আছে বা বায়ু ভৰ্তি মোনা বুলি কয় এইটো গোলাৰ পাউচ বুলি মানে ইংৰাজীত কয় আৰু বৰটোকোলাটোৰ সেই গোলাৰ পাউচটো এইটো আপোনাৰ বায়ু ভৰ্তি মোনাত নাথাকে এনেই অকণমান এটা ধৰক এয়াৰ চেকৰ নিচিনা দেখিব পায় কিন্তু সেইটো বায়ু ভৰ্তি মোনা নহয় এইটো এনেকুৱা নহয় আৰু যদি আপুনি যদি পাখিখিনি চাই তাত এটা পটিৰ নিচিনা আছে পাখিখিনিৰ একেবাৰে ছাইডত যিটো বেণ্ড সেইটোত হাড়গিলা চৰাইটোৰ বগা কলা পটিটো থাকে মানে এনেকুৱা বেণ্ড হৈ পেলাই আৰু বৰটোকোলাটো তেনেকৈ নাথাকে কলা এনেকৈ কলাই হৈ থাকিব কিন্তু হাড়গিলা চৰাইটো বগা কলা পটি থাকে আৰু হয় আপুনি যেতিয়া হাড়গিলাৰ কথা ৰাইজক শুনাব গৈছিলে বিশেষকৈ আপুনি সম্ভৱতঃ এই আপোনাৰ দদৰা পচৰীয়া গাঁৱৰ সেইখিনি এৰিয়াতে তেতিয়া তেওঁলোকে শুনিছিল নে ভালকৈ প্ৰথম অৱস্থাত প্ৰথমতে মানুহে এইটো ইমান চিৰিয়াছলি লোৱা নাই সদায় মানুহে সদায় ঠাট্টা বিদ্ৰোহে থাকিব বা গালি গালাজে থাকিব কিন্তু তাৰ মাজতে বহুত ভালো লাগে মৰমো দিয়ে কিন্তু এইটো উপলুঙাটো বহুত থাকে আৰু মানে এইটো সমস্যা থাকে বহুত মানে যদি গৈছো বহুত উপলুঙাৰ মাজেদি আহিব লাগিব চবেই বহুত জোকাই মানে ঠাট্টা হেৰিটো থাকিবই আৰু সেইটোতো আপুনি চাগে বুজিয়ে পায় আৰু হয় মানে ইমান এইটো মানে এইটো যাত্ৰাটো যে কৰি যোৱাটো এনেকে মাজত ইমান ইজি নহয় আচলতে মানে বাদ দি দিয়ে মানুহে সেইকাৰণে এইবোৰ এনেকে হয় কিন্তু তাৰ মাজতে যিখিনি মৰম পোৱা যায় যিখিনি এনেকে হৈ যায় আচলতে এটা কথাত যদি লাগি থকা হয় আৰু মানুহে যদি দেখে সেইটো তেতিয়া হয়তো এদিন সলনি হৈ যায় আৰু এইবোৰ এতিয়া আপোনাৰতো সৈন্য বহুত আছে হয় আপুনি কি বুলি কয় হাড়গিলা আৰ্মি হয় তো কিমান আছে এতিয়া হাড়গিলা আৰ্মি মইতো সদায় 10,000তকৈ অধিক হাড়গিলা আৰ্মি আমাৰ সেইটো আগৰ কথাখিনিয়ে কৈ থাকোঁ এতিয়া আমি এটা নতুনকৈ সমীক্ষা কৰিলোঁ কাৰণ আমাৰ এতিয়া বহুত ঠাইত আমি কামবোৰ আগবাঢ়ি গৈ আছে আৰু হাড়গিলা আৰ্মি বাইদেউসকলে নিজে কামটো আগবঢ়াই লৈ গৈ আছে বিভিন্ন ঠাইত হাড়গিলা আৰ্মি গঠন কৰিছে তেওঁলোকে সকলোৱে নিজৰ মাকৰ ঘৰখনতো গৈ পেলাই হাড়গিলা আৰ্মি গঠন কৰে নাম কীৰ্তন সকলোৰে এটাই দায়িত্ব যে নাম কীৰ্তন কৰিব লাগে কাপোৰ বব লাগে বা নিজৰ বাৰীত থকা গছজোপা হাড়গিলা থাকিলেতো কৰিবই লাগিব নাথাকিলেও নিজৰ বাৰীত থকা গছজোপা আমি সংৰক্ষণ কৰিব লাগিব আৰু নিজৰ বাৰীত যদি পুখুৰী আছে বা ওচৰত বিল আছে গতিকে তাৰ কাৰণে এটা মাত সংৰক্ষণ কৰিব লাগিব তেনেকৈ গতিকে সেইবোৰ কথাই আমি আমাৰ শপতনামা এটা আছে আৰু নিজৰ ঘৰখনত নিজৰ স্বামীকো আনিব লাগিব নিজৰ ল'ৰা ছোৱালীক গতিকে সেইকাৰণে আমাৰ বাইদেউসকলে এইটো বহুত এতিয়া যদি আমাৰ এইটো বহুত টান কাম হ'লে ভাবিলে টান মানে কি শপতনামাটোত যদি বহুত কিবা যে ক'ৰবাত আমি বহুত দূৰত এনেকুৱাতো নহয় তেওঁলোকে কয় আমাৰ দেখোন সকলোখিনি আমাৰ আছে আমি নাম কীৰ্তন আমাৰ লোকনৃত্য তাৰপিছত আমি কাপোৰ বনাবও জানো আৰু আমি নিজৰ বাৰীত থকা গছজোপাও যদি আমি সজাগ হৈ যাওঁ যদি আৰু গতিকে যদি মানুহে যদি নিজৰ লগত যদি সকলো যদি সহজ হৈ পৰে নিজৰ লগত মিলি যায় যিটো ৰেলিভেণ্ট বুলি কয় তেতিয়া কামটো বহুত মানুহে হৃদয়ৰ পৰা লয় পঞ্চামৃত কিবা এটা অনুষ্ঠান কৰে নহয় পঞ্চামৃত খুৱাই হয় পঞ্চামৃতটো হয় মই পঞ্চামৃতটো এটা মোৰ বহুত মানে দিন ৰাতি মোৰ এটা আবেগ অনুষ্ঠান আৰু বহুত মোৰ দৃষ্টিত সেইটো এটা বহুত ডাঙৰ অনুষ্ঠান আৰু এইটো মোৰ দৃষ্টিত হাড়গিলা চৰাইৰ এটা ন্যায় বুলি ক'ব লাগে আৰু হাড়গিলা চৰাই বুলিয়ে নহয় এনেকুৱা যিমান চৰাই আছে বা মানে জীৱ আছে আপোনাৰ বন্যপ্ৰাণী আছে সকলোৰে কাৰণে এইটো এটা ন্যায় বুলি ক'ব লাগিব মইতো এইটো বিচাৰোঁ প্ৰত্যেকটো জীৱৰেই পঞ্চামৃত অনুষ্ঠান হওক সকলোৱে হয় আচলতে পঞ্চামৃত মানে মই আপোনাক কথাখিনি কওঁ যেতিয়া হাড়গিলা চৰাইয়ে পোৱালি দিবলৈ ওলাই কণী দিয়ে মানে হয় কণী পাৰে তেতিয়া আপোনাৰ 31 পৰা 35 দিন উমনি দিয়া সেইখিনি সময়ত যদি হাড়গিলা চৰাইটোৰ প্ৰতি যদি মানুহৰ এটা বেয়া মানে ধৰক কোনোবাই গছ কাটি দিলে বা কোনোবাই ধৰক নজানো গালি পাৰিলে বা কোনোবাই যদি শিলো এটা মাৰি দিছে বা কিবা এটা যদি ডিষ্টাৰ্বেঞ্চ চৰাইটোৱেটো কণীটো ফুটিব নোৱাৰে বা চৰাইটোতো গোটেই প্ৰজননত বাধা আহি যায়
কিন্তু মই ভাবোঁ যে প্ৰকৃতিৰ কিমান সংঘাত কৰিব লাগে তেওঁলোকে কণী বা পাৰিব আহোঁতে পোৱালি এটা দিব আহোঁতে কিমান সংঘাত মানুহৰ কিমান তেওঁলোকে মানে মানুহৰ গালি বা কিমান এটা তেওঁ মাতৃ হ'ব আহোঁতে এটা শিলগুটিও হয় শিলগুটি এটাও মাৰ খাইছে বা গছ কাটা গৈছে মাতৃ হৈ থাকোঁতে পৰি যাব লগা হ'ল হয়তো উমনি দি আছে গছডাল কাটা গৈছে পৰি পেলাই সংসাৰখন ভাঙি গ'ল কিন্তু মই নিজেওতো মাতৃ আছিলোঁ আৰু বাকী মোকতো বহুত গাঁৱতো ক'ৰবাত মোক আমন্ত্ৰণ কৰে যদি কোনোবাৰ মানে কোনোবা গৰ্ভৱতী মহিলাৰ অনুষ্ঠানত পঞ্চামৃত পাতিলে গতিকে মই ভাবোঁ যে আমাৰ ক্ষেত্ৰত মানুহৰ ক্ষেত্ৰত তাৰমানে আমি যিহেতু মানুহ আমি তাৰমানে ইমানেই উচ্চ আমাৰ ক্ষেত্ৰত বেলেগ আৰু যেতিয়া হাড়গিলা চৰাই আচলতে মই হাড়গিলাৰ দ্বাৰা বেলেগ চৰাইৰো মই মেছেজ দিব বিচাৰিছোঁ বা বেলেগ জীৱ জগতৰ গতিকে হাড়গিলা চৰাই যেতিয়া এনেকুৱা হয় তেতিয়া তাৰমানে হাড়গিলা চৰাই ইমান সমস্যা পাব লাগিব ইমান সংঘাত মাত্ৰ পোৱালিটো দিবৰ কাৰণে তেওঁলোকে তাৰমানে ইমান সংঘাত কিন্তু আমাৰতো তেনেকুৱা নহয় গতিকে আমি পঞ্চামৃত অনুষ্ঠান পাতিব লাগিব আচলতে মোৰ সেইখিনি কথাক লৈ পেলাই পঞ্চামৃত অনুষ্ঠানটো হৈছে আৰু তেনেকৈ যেতিয়া মই সকলোকে ক'ব ধৰিলোঁ সকলোৱে প্ৰথমতে হাঁহে কিন্তু এইবাৰ পঞ্চামৃতটো ক'লে কিন্তু তেনেকুৱা হাঁহি নহয় যিটো আগতে যেনেকুৱা ধৰক সেইটো নহয় সকলোৱে বুজি পায় কিবা এটা উপলব্ধি কৰে আৰু সকলোৱে আমি নামঘৰতে হওক বা কোনোবাৰ ঘৰৰ বাৰীতে হওক বা চোতালত এনেকৈ য'তে আমি এনেকৈ সুবিধা পাওঁ পঞ্চামৃত অনুষ্ঠানটো আমি এনেকৈ কৰোঁ যেতিয়া হাড়গিলা চৰাই কণী দি থাকে বা দিয়াৰ সময়ত বা আগত তেনেকৈ পঞ্চামৃত অনুষ্ঠানটো আমি কৰি সকলোৱে আমি মানে আমাৰ যিবিলাক পঞ্চামৃতত যিখিনি নীতি নিয়ম কৰা হয় তেনেকৈ হাড়গিলা চৰাই কোনোবা হাড়গিলা চৰাইৰ প্ৰতিমূৰ্তিয়ে হ'ল বা হাড়গিলা চৰাই এটা আমি মুখাই তেনেকৈ আমি হাড়গিলা চৰাইটোৰ কাৰণে এটা পূজা অৰ্চনাৰ নিচিনা হৈ যায় আচলতে মানে আচলতে যদি আমি দেখাত এইটো বহুত সৰু যেন লাগে কিন্তু মোৰ কাৰণে আমি বহুত ডাঙৰ এখন যে কনফাৰেঞ্চ পাতিছোঁ বা বহুত ডাঙৰ চেমিনাৰ পাতি আমি কাৰোবাক সজাগ কৰিছোঁ কিন্তু মোৰ কাৰণে কেনেকুৱা যে সেই পঞ্চামৃতত তাতকৈ বেছি সজাগতা হৈ যায় মানে আপুনি গাঁৱত গৈ পেলাইতো আমি বিৰাট ডাঙৰ মিটিং কৰিব নোৱাৰোঁ হয়নে বা ডাঙৰ কিবা বহুতো আমি কিবা সেনেকুৱা কৰিব নোৱাৰোঁ আমি যিখিনি সংৰক্ষণৰ বাৰ্তা দিব লাগিব আমাৰ মাজত থকা আমাৰ যিখিনি আছে আমাৰ মাজত ৰীতি নীতিয়ে হওক বা যিখিনি আমাৰ প্ৰক্ৰিয়াৰে আমি গৈ থাকোঁ সেইবোৰ আমাৰ সেই ব্যৱস্থাৰ দ্বাৰাহে আমি মানুহক সজাগ কৰিব পাৰোঁ যেন লাগে মোৰ আমি বেলেগ কথা কিয় ভাবিব লাগে আমি যদি আমাৰ পঞ্চামৃতটো আমি ইমান এটা জ্ঞান আহে যে আমি মাতৃত্ববোধ আমি গতিকে সেইটো যদি আমি হাড়গিলা চৰাইৰ কাৰণে কৰোঁ আৰু মই উপলব্ধি কৰিছোঁ যেতিয়া আমাৰ বাইদেউসকলে যেতিয়া আহে তেওঁলোকে ইমান হাঁহি ফূৰ্তি কৰি পঞ্চামৃত অনুষ্ঠানটো কৰে আৰু তাতে আমাৰ পায়স হয় নাম কীৰ্তন আছে পঞ্চামৃত কি আৰু আমাৰ এতিয়াতো আমাৰ বাইদেউসকলে হাড়গিলা চৰাইক লৈ এইটো এটা কম্পিটিশ্যনৰ নিচিনা আৰু ইনফেকশ্যন যিটো সংক্ৰমণৰ নিচিনা ইমান নাম কীৰ্তন আছে সকলোৰে মানে এইটো এটা পজিটিভ কম্পিটিশ্যন এজনী বাইদেউ গ্ৰুপে লিখিছে তেতিয়া বেলেগ বাইদেউ গ্ৰুপেও ময়ো হাড়গিলা চৰাইক লৈ আৰু আপোনাতকৈও বেছি ভালকে মই হয় কেতিয়াবা কিছুমান শব্দ মিটিং ধৰক হৈছে মিটিং বুলিয়ে ৰাখে তেনেকৈ এনেকৈ এটা চাৰু বাইদেউ আছে চাৰু বাইদেউৰ এটা হাড়গিলা চৰাইক লৈ নাম আছে সেইটো চালে মোৰ এটা পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনৰ নিচিনা লাগে আৰু যেনেকৈ আহা ভাইটি ভণ্টিয়ে মিটিঙলৈ যাওঁ কেতিয়াবা সভালৈ যাওঁ বুলিও কয় আহা ভাইটি ভণ্টিয়ে মিটিঙলৈ যাওঁ হাড়গিলা চৰাইৰ কথা নয়ন ভৰি চাওঁ আহা ভাইটি ভণ্টিয়ে এনেকে বহুত ভাল লাগে মোৰ হৃদয়ত একদম আৰু মইতো গান গাবই নাজানো আৰু একোৱে নাজানো কিন্তু আপুনি কোৱাৰ কাৰণে আজি প্ৰথম চাগে এনেকে তাতে কিন্তু মই গাই থাকো তেওঁলোকৰ লগত শিকি থাকো আৰু তাকে সেইটো এটা কথা এতিয়া চাওক আপুনি যেতিয়া আপোনাৰ এতিয়া শুনিছো বা আমাৰ প্ৰিয় শ্ৰোতা দৰ্শক আপোনালোকে যেতিয়া শুনিছে নিশ্চয় গাত তেওঁলোকৰ আৱেগটো সোমাই যাব কাৰণ এইটো এনেইতো গোৱা নাই এটা আৰু হাড়গিলা চৰাইৰ পঞ্চামৃত কৰিব সেই অনুষ্ঠানত এনেকুৱাকে গান নিজে কৰি পেলাই গাইছে এইটো কমটি ইণ্টাৰেষ্টিং নেকি কমটি এতিয়াতো হয় মানে এতিয়াতো বিয়া গীত আছে লোকগীত বহুতখিনি আছে মানে সেই তেনেকে পঞ্চামৃতৰ পৰা বিয়া নাম কেনেকুৱা আছে কওকচোন ভাল লাগিব অলপ ভাবিব লাগিব মই অকমান ভাবিবলৈ সময় দিব লাগিব আপুনি আৰু পূৰ্ণিমা বাইদেউৰ কাৰণে এটা আৱেগিক বিষয় সেয়া কেৱল তেখেতৰ কাৰণে এতিয়া আৱেগিক হৈ থকা নাই আমি যেনেকৈ আমি প্ৰথমতে ইমান ভবা নাছিলোঁ কিন্তু এতিয়া
মোৰো মনত লাগে যে তেখেতে কৰা কামখিনি যদি আমি আৰু কিছু বছৰ আগৰ পৰা কৰিব পাৰিলো হয় চাগে আৰু বহু হাৰগিলা আমি বচাব পাৰিলো হয় আপোনাৰ মই বিয়া নামৰ কথাটো কৈছিলোঁ অলপমান শুনাই দিয়কচোন হয় আচলতে হয়তো বেলেগ সময়ত বহুত মনত পৰিলে হয় এতিয়া হয়তো এনেকৈ ক'লে কাৰণ মইতো একো হয় এটা আমাৰ কামিনী বাইদেউ গাই আমাৰ যিবিলাক বিয়া নাম আছে সেইখিনিকে আনি পেলাই তাত হাৰগিলাটো চবতে হাৰগিলা বা হাৰগিলাৰ পঞ্চামৃতৰ কথাও কয় বা হাৰগিলাৰ বিয়া কথা কয় এনেকৈ এটা মোৰ এনেকৈ কয় যে হাতৰে ফুলদানি টেবুলত থোৱা মৰমৰ হাৰগিলা কি লাগে কোৱা একোকে নালাগে সকলো আছে কদম গছজোপাকে ঘূৰাই মোক লাগে এনেকুৱা ধৰণৰ আছে হয় তেনেকুৱা এই যে এই কনচেপ্টটো আপোনাৰ কেনেকৈ আহিলে না তেওঁলোকে নিজে নিজে এডপ্ট কৰিছে হয় আমি সকলোৱে তাৰমানে প্ৰত্যেকটো অনুষ্ঠান ধৰক আমি কম্পিটিশ্যন মই এটা ধৰক আজি বিয়াৰ নামৰ মানে মহিলাসকলক প্ৰথম কনচেপ্টটো কেনেকৈ হৈছে পঞ্চামৃত্যুটো হয়ে তাৰ আগতে মই মহিলাসকলে একদম নাহে মিটিঙত কোনো মানে মই মিটিং মানে মোৰ ইমান লাজো লাগে কোনো নাহে মই মিটিং কৰি ইমান ধুনীয়াকৈ যাওঁ মিটিং কৰিবলৈ একদম মানে আপোনাৰ ব্যৱস্থা সকলো বা কিবা এটা লৈ গ'লো ধৰক এখন বৰ্ডে এখন লৈ গৈছোঁ বা বৰ্ড এখনে বা কিবা মানে তেতিয়া ইমান পাৱাৰ পইণ্ট তেতিয়া ইমান হেৰি নাছিলে কিন্তু বা মই এটা প্ৰিপেয়াৰ হৈ যাওঁ কিন্তু কৈ আহোঁ যে চবে কয় আহিম কিন্তু কোনো নাহে তেনেকৈ পিছত মই উপলব্ধি হয় এতিয়া মোৰ এনেকুৱা লাগে কোনোবা হয়তো বিশেষ বিষয়া এজনে মাতিলে হয়তো আহিব মই মাতিলে আৰু কিয় আহিব মোৰতো তেনেকুৱা লাগে মোৰ আৰু হয়তো তেতিয়া মই কি কৰিলোঁ যে তেওঁলোকক সুধো ন কিয় আহে চবে হাঁহি উৰুৱাই দিয়ে ন তেতিয়া কয় যে আমাৰ এইবিলাকতো কাম নহয় ন আমি ঘৰতে ভাত বনাব লাগে মানে স্বামীৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে ভাত আমি ৰন্ধা বঢ়াতেই আমি সময় ক'ত এইবোৰ আমাৰ সময় আৰু ঘৰৰ কিমান কাম থাকে গতিকে সেই ৰন্ধা বঢ়াৰ কথাটো কওঁতে মই তেতিয়া সেই ৰন্ধা বঢ়া কম্পিটিশ্যন যে মই পিঠা লাৰুটো আমাৰ চবেই ভালেই পায় মই পিঠা লাৰু আচলতে মই সকলো মহিলাক প্ৰথম কথাটো ক'বলৈ গ'লে মোক বহুতে হাঁহিছিলে বহুত কনজাৰ্ভেশ্যন দিছে মোক হাঁহিছিলে এইবোৰ কৰি থকাৰ কাৰণে মই পিঠা লাৰু কম্পিটিশ্যন কৰি মই সকলোকে আনিছোঁ আমাৰ নিজৰ কিন্তু ট্ৰেডিশ্যনত আমাৰ নিজৰ ৰীতি নীতিত বহুত শক্তিশালী হয় পিঠা লাৰু ইমান আৱেগ থাকে বা ইমান ভাল পায় মানুহে পিঠা লাৰু কম্পিটিশ্যন বুলি ক'লে চবেই আহি যায় হয় হয় আৰু মোৰ এতিয়াও মনত আছে মোক কিছুমান ডাঙৰ পৰিৱেশ সংৰক্ষণৰ ব্যক্তিয়ে মোক হাঁহে মই যেতিয়া তেওঁলোককো কওঁ যে আমাৰ এনেকৈ পিঠা লাৰু অনুষ্ঠান আছে আপোনালোক আহিব বা আমি নাম কীৰ্তন তেতিয়া মোক বহুতেই ঠাট্টা কৰে তুমি PhD কৰিব লাগে কি কৰিব গৈছে মানে কি শব্দ কৈছে মই সেইবোৰ নকওঁ কিন্তু মোক বহুত হাঁহে আৰু মোক বহুত বাধাও দিয়ে যে এইবোৰ কৰিব নালাগে মই সকলোৰে কথা কোৱা নাই কিছুমান হয় কিন্তু মই তেতিয়া ভাবোঁ যে নাই মই তেওঁলোকক নোকোৱাই ভাল মই নিজৰ কামটো কৰি থাকিম কিন্তু সেই যে পিঠা লাৰুৰ পাৱাৰটো চাওকচোন কিমান শক্তিশালী ন সেই মহিলাসকল কেনেকৈ আহিব ধৰিলে তাৰপিছত আমাৰ এটা খেল আছে ৱেব অফ লাইফ বুলি মই আচলতে হাৰগিলা চৰাইৰ কাম কৰাৰ আগতে মই যে ক'লো ন মই একদম যেতিয়া মই মাষ্টাৰ ডিগ্ৰী পৰাই মই এইবিলাক ভাল পাওঁ তেতিয়া মই চেণ্টাৰ ফৰ এনভাইৰনমেণ্ট এডুকেশ্যনত মই এটা ট্ৰেইনিং লৈছিলোঁ তেতিয়া সেই ট্ৰেইনিংটোত মই গ'ল্ড মেডেলো পাইছিলোঁ পৰিৱেশ শিক্ষাৰ গ্ৰীণ টিচাৰ ট্ৰেইনিং বুলি কয় আহমেদাবাদৰ পৰা আৰু তাতে বহুত মানে খেল শিকায় পৰিৱেশ শিক্ষাৰ সেই খেলবোৰৰ পৰা মানে মানুহে যদি নিজে সৃষ্টিটো ন সেই খেলবোৰকে মই অকণমান নিজৰ ফালে ইণ্টিগ্ৰেট কৰি পেলাই সেই ৱেব অফ লাইফ বুলি এটা খেল আছে সেইটো মই নিজৰ লগত আমাৰ হাৰগিলাৰ লগত মহিলাসকলৰ লগত মিলাই পেলাই মই বনাই লৈছোঁ ৱেব অফ লাইফটো কেনেকৈ প্ৰত্যেকটো জীৱই আমাৰ কাৰণে দৰকাৰী আৰু মানে ভেকুলিটোৱে হওক বা সাপডালে হওক তাত মই মানে তাতে বহুত তেতিয়া শিয়াল এতিয়া কিন্তু ইমান শিয়াল মই নাপাওঁ প্ৰত্যেকটো জীৱই কেনেকৈ বা গছ কদম পোকটো মকৰাটো আৰু তাতে হাৰগিলাৰ ৰোলটো বৰটোকোলাৰ ৰোল হাৰগিলাৰ পানী জলাশয় বিল খেতি পথাৰখন মানুহগৰাকী বাইদেউগৰাকী তেখেতৰ প্ৰত্যেকৰে কি ৰোল সেই ৱেব অফ লাইফত সেই ৰোলটোৰ পৰা যদি আমি এটাও যদি জীৱ নোহোৱা হৈ যায় ধৰক পোক এটা নোহোৱা হৈ গৈছে বা চৰাই এটা নোহোৱা হৈ গৈছে বোলে এইটো দহি কতৰা চৰাই নোহোৱাই হৈ গৈছে আমাৰ বা এইটো হাৰগিলা চৰাই গতিকে তেতিয়া সেই জালখন কেনেকৈ মানে খুলি যায় বা জালখন কেনেকৈ দুৰ্বল হৈ যায় আৰু সেই জালখনৰ পৰা আমি কিমান আমাৰ
অসুবিধা হ'ব পাৰে, সেই দুৰ্বল হোৱাৰ পৰা আমাৰ কেনেকৈ আমি সেইবোৰ কথাৰ দ্বাৰা ইমান তেওঁলোকে বুজে আৰু ইমান তেওঁলোকে নিজৰ কথাবোৰ ক'ব ধৰে, সেইটো এটা টেকনিক বুলি ভাবিলোঁ। পিঠা লাৰু কম্পিটিশ্যন আৰু ৱেব অফ লাইফ, সেনেকৈ আৰু কোনোবাবাৰ পিঠা লাৰু কম্পিটিশ্যন, ৱেব অফ লাইফ, তেতিয়া কোনোবাবাৰ পিঠা লাৰু কম্পিটিশ্যন, পঞ্চামৃত আৰু ৱেব অফ লাইফ, এই তিনিটা এনেকৈ কৰিয়ে ইমান মানুহ আহিলে। আৰু তাতে লাহে লাহে এইবাৰ মানে নাম কীৰ্তনৰ কাৰণে কম্পিটিশ্যন। মই ভাবিলোঁ যে এইটোৱে বেষ্ট, সকলো আহে নাম কীৰ্তন অনুষ্ঠান, আৰু তাৰপিছত আপোনাৰ বিয়া মানে হাৰগিলা চৰাইৰ বিয়া পাতা অনুষ্ঠান, এনেকুৱা ধৰণৰ অনুষ্ঠানত সকলোৱে নিজৰ গানটো লৈ আহে। আৰু তেতিয়া আমি মিলাই লওঁ, এইটো কদম গছ কৰি ল'লোঁ, ধৰক কিবা যদি বেলেগ আছে ময়ে ক'লোঁ এইটো কদম, এইটো এনেকৈ ধৰক বস্তুবিলাক তেওঁলোক ইমান আমাৰ মানে মহিলাসকল কিমান পাকৈত আচলতে, ইমান টেলেণ্টেড তেওঁলোকৰ। আৰু বহুত বিয়ানামটো আচলতে কি হয়, আপুনি কৈছে কাৰণে মোৰ মনত পৰিছে, বহুত বিয়ানাম বা এনেকুৱা বহুত নাম আচলতে গাঁৱৰ মহিলাবিলাকে নিজে ৰচনা কৰে, ইমান পাকৈত। আৰু হয়, আমিতো আমাৰ ধৰক আমি ধৰক আৰু উপস্থিত বুদ্ধি আছে বহুত, একদম লগে লগে প্ৰেজেন্স অফ মাইন্ডটো বহুত সাংঘাতিক, তেওঁলোকে লগে লগে বনাব পাৰে। হয়, উপস্থিত বুদ্ধিটোৱে মই ভাবোঁ আটাইতকৈ ডাঙৰ কথা, মানে যিকোনো ব্যক্তিৰে উপস্থিত বুদ্ধিটো থাকে। হয়, আৰু আছে আমাৰ, কাৰণ আপুনি হাৰগিলাৰ লগত লাগি আছে, গতিকে তেখেতসকলে গম পাইছে যে হাৰগিলাক লৈ পেলাই এটা বিয়ানাম গাব লাগে, সেইটো কিন্তু হয়। গতিকে এতিয়া আপুনি ধৰক মই জানিব বিচাৰিম যে আপুনি প্ৰথমতেতো ধৰক বহুত প্ৰব্লেম হৈছে, আপোনাৰ বুজি পাইছোঁ, এতিয়া চাগেতো ইমান প্ৰব্লেম নহয়? না, এতিয়া হয়, এতিয়াতো ইমান মানুহ আহি গৈছে, তাৰমানে কিমান মানুহে এই মানে অনুষ্ঠানটো হাৰগিলা আৰ্মিটো নিজৰ কৰি লৈছে। কিন্তু হয়, সমস্যাটো থাকিব। এতিয়া সমস্যাবিলাক বহুত বেলেগ ধৰণৰো সমস্যা আছে, যেনেকৈ এতিয়া ডেভেলপমেণ্ট এটা বহুত ডাঙৰ সমস্যা, উন্নয়ন, গাঁওবোৰো এতিয়া চহৰৰ দৰে হ'বলৈ ধৰিছে। মই মানে মই সকলোৰে কথা কৈছোঁ, মানে গোটেই সকলোতে গোটেই বিশ্বত যিটো চলি আছে সমস্যাটো, বা আমাৰ ইয়াত যিটো চলি আছে, মই এটা কথা ক'ব বিচাৰিম। এতিয়া আমি ভাবোঁ যে নেশ্যনেল পাৰ্ক, চেংচুৰী, ৰাষ্ট্ৰীয় উদ্যানত যিখিনি বন্যপ্ৰাণী আছে বা চেংচুৰী আছে, আমি ভাবোঁ যে বহুতে ভাবে যে সেইখিনি বন্যপ্ৰাণী সংৰক্ষণ কৰিলে হ'ব, নহয়। তাৰ বাহিৰেও হাৰগিলা চৰাইটো কোনো বাউণ্ডেৰী নাজানে, তেওঁলোকে নাজানে যে ইয়াত যাব লাগিব, তাত কোনোবা বাউণ্ডেৰী, এনেকুৱা নহয়। তো তেওঁলোকে গাঁৱত গৈ পেলাই, ইমান আপুৰুগীয়া চৰাই এটা গাঁৱত গৈ পেলাই বাঁহ সাজিছে। ঠিক তেনেকৈ কদম, মানে শিমলু, এইবিলাক ডাঙৰ ডাঙৰ গছ, তেনেকৈ হাৰগিলাৰ দৰে বৰটকোলা গছ, ক'ৰবাত হাইৱেত ওচৰত গছ, মানে গছত বাঁহ সাজিছে। ঠিক তেনেকৈ আন যিমান আমাৰ যাৰ কাৰণে আমি ইমান চহকী, আমি বায়'ডাইভাৰ্চিটি হটস্পট বুলি কওঁ। গতিকে তেওঁলোকতো কিমানখিনি গাঁৱতে আছে বা আনপ্ৰটেক্টেড এৰিয়াত আছে। গতিকে যেতিয়া মই এইটোৱে আপোনাৰ অনুষ্ঠানৰ দ্বাৰা ক'ব বিচাৰিম, যেতিয়া মই বিভাগীয় কৰ্তৃপক্ষ বা যিসকল ব্যক্তি ইয়াৰ আঁৰত থাকে, গতিকে মানে পলিচি মেকাৰ্ছ, তেওঁলোকক ক'ব বিচাৰিম যে যেতিয়া আমি উন্নয়নৰ কথা ভাবোঁ, এইবোৰ আমি আচলতে আমি হাজাৰবাৰ পৰিৱেশটো আমি আগত ৰাখি পেলাইহে উন্নয়ন কৰিব লাগিব। আৰু মই ভাবোঁ আমি যদি প্ৰকৃতি সংৰক্ষণটো উন্নয়নৰ শীৰ্ষত ৰাখোঁ, তাৰপিছত বাকীখিনি, তেতিয়া সকলোৱে খুব সুন্দৰকৈ চলিব পাৰিব। আৰু এতিয়া আমেৰিকাত এটা কথাই ওলাইছে যে তেওঁলোকে এতিয়া আৰবানাইজেশ্যনটো নিবিচাৰে, মানে তেওঁলোকে ডেভেলপ ভিলেজটো, মানে তেওঁলোকে ৰুৰেল এৰিয়াটো ডেভেলপ কৰিব বিচাৰিছে, কিন্তু আৰবানাইজেশ্যন নহয়, মানে চহৰ কৰি পেলাই নহয়, সেইটো তাত ৰাখি পেলাই তাক কিছু পৰিমাণে আন্তঃগাঁথনিক উন্নয়ন কৰিব বিচাৰে। আমেৰিকাৰ বহুত ঠাইত হৈছে এইটো, আৰু এইটো নিশ্চয় হিষ্ট্ৰী ৰিপিটছ ইটছেল্ফ বুলি কয়। তো চাগে মানুহে যেতিয়া বুজিব, মই ভাবোঁ যে এই কথাটো তেতিয়ালৈকে আহিব। খালি মই আৰু এটা বস্তু বুজিব বিচাৰিম যে এতিয়া ধৰক আপুনি হাৰগিলাৰ কাম কৰি আছে, মহিলাসকলে যেতিয়া আপুনি কেনেকৈ গম পায় যে এই এৰিয়াত হাৰগিলা ইমানখিনি আছে, বা হাৰগিলাক লৈ পেলাই মানে এই এৰিয়াত হাৰগিলা থাকিব পাৰে, কেনেকৈ গম পায়? হয়, প্ৰথমতে আমিতো ছাৰ্ভে কৰোঁ, ছাৰ্ভে কৰি পেলাই তেনেকৈ ছাৰ্ভেৰ পৰাই ওলাই যায় হাৰগিলাখিনি ক'ত ক'ত আছে। আৰু আমি গোটেই নেটৱৰ্কবিলাকত কৈ দিওঁ ক'ত হাৰগিলা চৰাই যদি বাঁহ সাজিছে আমাক জনাব। আৰু আমি একদম প্ৰথমতে অল আছাম ছাৰ্ভে কৰি লৈছোঁ, আৰু যিবিলাক অঞ্চলত আমি আচলতে বেছিকৈ য'ত
হাড়গিলা চৰাইৰ প্ৰজনন হৈছে তাতে আমি বেছিকৈ কাম কৰোঁ মানে ব্ৰিডিং কাৰণ বাকী এৰিয়াবিলাকতো সজাগ কৰিব লাগিব কিন্তু ব্ৰিডিং এৰিয়াটোত আপুনি দিন ৰাতি থাকিবই লাগিব আচলতে কাৰণ হাড়গিলা চৰাইক সেনেকুৱা এটা প্ৰহৰী দৰকাৰ গতিকে যেনেকৈ আমাৰ হাড়গিলা আৰ্মিসকল সেই হাড়গিলা চৰাইৰ প্ৰহৰী দৰে দিন ৰাতি গতিকে তেওঁলোক তাত থাকেই তেওঁলোকৰে ঘৰত হাড়গিলা চৰাই থাকে গতিকে এটা সহাৱস্থান কৰি হাড়গিলা চৰাই থাকে গতিকে সেইখিনি কথাই যদি সেই মানুহক যদি কোএক্সিষ্টেঞ্চ মেছেজটো যে গতিকে তেনেকেই আমাৰ কৰা হয় আৰু হয় মানে আমাৰ কামটোত গোটেই আমাৰ যাত্ৰাটোত হয় আপোনাৰ প্ৰশ্নটো হৈছিলে যে আমি ক'ত কেনেকৈ গম পাওঁ গতিকে সেই এৰিয়াবোৰতে আমি কৰোঁ আমি গছবোৰ আগতে ধৰক যিবিলাক গাঁৱত হাড়গিলা মাৰিছিলে বা গছ কাটি পেলাই হাড়গিলাক অপকাৰ কৰিছিলে সেই এতিয়া দেখা পায়নে তেনেকুৱা কাণ্ড কাৰখানা নাই এতিয়াতো গছ কটা সেইবোৰ কমি গৈছে আৰু এতিয়া হয় মানে আমি য'ত কৰি আছো তাতেতো গছবোৰ সকলোৱে সুৰক্ষা দি আছে আৰু পোৱালিবোৰ হয় সকলোৱে আমি পোৱালিবোৰ আমি সুৰক্ষা দিওঁ হয় গছৰ তলত নেট দিয়া হয় যাতে পোৱালিবোৰক আমি ৰক্ষা কৰিব পাৰোঁ আৰু হাড়গিলা আৰু আন স্তৰজাতীয় চৰাইৰ বহুত পোৱালি মৰি যায় মানে এই পোৱালি হোৱাৰ সময়ত হয় এইটো নেজ ফল বহুত হয় গতিকে তেতিয়া সেইখিনি সময়ত বহুতখিনি প্ৰায় বিভিন্ন কাৰণত হয় আৰু বেমাৰো হ'ব পাৰে বা খাদ্যৰ অভাৱত কেতিয়াবা মাক দেউতাকে এইটো দুৰ্বল বুলি ভাবি পেলাইও যিটো ৰিজেক্ট কৰি পেলাইও পেলাই দিয়ে তেনেকৈ বহুত থাকে কিন্তু তাৰ মাজতে যিখিনি পোৱালি বচাব পাৰোঁ আমি বচাই আছোঁ আৰু এতিয়ালৈকে আমি প্ৰায় 500ৰো অধিক হাড়গিলাৰ পোৱালি আমি পুনৰ সংস্থাপন কৰিবলৈ আমি হয় আমি সক্ষম হৈছোঁ সেই ক্ষেত্ৰত গাঁৱৰ মানুহখিনিয়ে সহায় কৰিছে হয় গাঁৱৰ মানুহে সহায় কৰে আৰু আমাৰ হাড়গিলা আমি বাইদেউসকলৰ ল'ৰাবিলাকে ৰেস্কিউত আছে আৰু গাঁৱৰ মানুহে হয় সদায় ধৰক সকলোৱে যেতিয়া চৰাইটো পৰি যায় লগে লগে খবৰ দিয়ে হয় ৰেস্কিউটো বহুত জটিল কাম ৰেস্কিউটো হয় তেনেকে কৰা হয় আপুনি এটা আৱাজ দিয়ে হাড়গিলাৰ হেৰিটোক লৈ পেলাই মানে সংৰক্ষণ মানে সজাগতাক লৈ পেলাই অলপমান আমাক জনাই দিয়কচোন আমাৰ শ্ৰোতা দৰ্শকে শুনিব পাব তেতিয়া হয় মই যেতিয়া মাচানত আপোনাৰ 85 ফিট বা 100 ফিট মাচানবিলাকত মই উঠি পেলাই হাড়গিলা চৰাইৰ সেই মই যে কৈছিলোঁ প্ৰথমতে PhD মই ষ্টপ কৰি দিলোঁ কিন্তু মই 2018 চনত আকৌ মোৰ PhD কমপ্লিট হ'ল হাড়গিলা চৰাইৰ ওপৰত তেতিয়া মই যেতিয়া সেই মাচানবোৰত উঠি পেলাই হাড়গিলা চৰাইৰ কেনেকৈ ব্ৰিডিং কৰিছে প্ৰজননৰ সেই বা পোৱালিবিলাকক কেনেকৈ খুৱাইছে সেই চাই থাকিলে অনবৰতে হাড়গিলা চৰাই এটা শব্দ বা যদি আপুনি গাঁওখনত যায় বাঁহৰ ওচৰত থাকে আপুনি এই শব্দটো পাবই অনবৰতে গতিকে এই শব্দটোৰ দ্বাৰাই মই বহুত পৰিৱেশ শিক্ষাত ব্যৱহাৰ কৰোঁ যাতে সকলোৱে হাড়গিলা চৰাইক নিচিনা উপলব্ধি কৰে নিজে সেইটো মই গতিকে মই আপুনিও মোৰ লগত দেখাই দিব পাৰে এনেকৈ মই সকলোকে কওঁ যে তোমালোকে হাড়গিলা চৰাইৰ নিচিনা হোৱাচোন এনেকৈ মানে সকলোকে কওঁ আপোনালোকে হাড়গিলা চৰাইৰ দৰে হওকচোন যদি মই ল'ৰা ছোৱালী যাওঁ বা য'তে তেতিয়া এনেকৈ ঠোঁটটো এনেকৈ দি পেলাই আপুনি মোৰ লগত কৰিব পাৰে টাক 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 এতিয়া আমি বেছি জোৰ কৰি মানে ফাষ্ট কম টাক 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 এইটোৱে হয় কেনেকুৱা লাগিছে আৰু তেতিয়া বহুত ভাল পায় চৰাই এনেকে কমিউনিকেট কৰে টক টকটোৰে বিলটোৰে এনেকে বিল ক্লেটাৰিং বুলি কয় এইটো বিল ক্লেটাৰিং দুডাল বাঁহ যদি আপুনি 2 বেম্বু পোলছ তেনেকে সেনেকে যদি কৰে দুডাল বাঁহ এইটো এটা ভাইব্ৰেচন টাইপ মানে ভাইব্ৰেচনৰ এটা আচলতে অংশ very interesting আৰু আমি শুনি থাকিম আপোনাৰ কথা আৰু দুটামান আমি কথা জানিব লগা আছে আপুনি বাহিৰত গৈছে আপুনি হয় এইমাত্ৰ আপুনি হাড়গিলাৰ টক 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 দিছিলে আপুনি পোৱালিৰ ক্ষেত্ৰত হাড়গিলা পোৱালিৰ ক্ষেত্ৰত সংৰক্ষণৰ কথা এটা ক'ব খুজিছিলে হয় যেতিয়া মই ল'ৰা ছোৱালীৰ মাজত যাওঁ বা য'তেই যাওঁ যেতিয়া মই টক 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 এইটো কওঁ তেতিয়া মই মানে ল'ৰা ছোৱালী সকলক আৰু মানে হাড়গিলা চৰাইৰ পোৱালিবিলাকৰ কথা ভাবিবলৈ যাতে সকলোৱে উপলব্ধি কৰে বা
তেওঁলোকৰ পিতৃ মাতৃসকল যদি থাকে স্কুলত অভিভাৱক এনেকুৱা অনুষ্ঠানত বহুত গৈ থকা হয় গতিকে পোৱালীবিলাকে মানে মাক হাৰগিলা চৰাইৰ বাঁহখনত পোৱালি মই ল'ৰা ছোৱালীবিলাকক কওঁ তোমালোকে মা দেউতাক কেনেকৈ খাদ্য খোজা বাৰু তেতিয়া তেওঁ ল'ৰা ছোৱালীবিলাকে তেতিয়া কয় যে মই বিৰাট ধুনীয়াকৈ কয় সিহঁতে যে মা মোক এইটো খাবলৈ দিয়া মা মই বিস্কুট খাম বা মা মই ৰুটি খাম ভাত খাম যেনেকৈ বা যি মাংস যি কয় তেওঁলোকে তেনেকৈ কয় তেতিয়া মই ক'ম যে হাৰগিলা চৰাই কেনেকৈ মাক দেউতাকক মানে খুজিব চাবাচোন সেনেকৈ কৈ পেলাই তেতিয়া তাৰমানে হাৰগিলা চৰাই ডিঙিটো যদি আপোনাৰ এনেকৈ সোঁফালে বা বাওঁফালে এনেকৈ ঘূৰাই ঘূৰাই পোৱালিটো মাক বিলৰ পৰা আহি পাইছে বা দেউতাক বিলৰ পৰা আহি পাইছে তেতিয়া এনেকৈ টুকু 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 এই শব্দটোৱে আপুনি শুনিব অলপ হয়তো মই মানুহ এজনে কৰিছোঁ কিন্তু আপুনি একদম শুনিলে আচৰিত হৈ যাব এনেকা কৰি থাকে আৰু সিহঁতে আৰু এইটো ডিৰেকশ্যনত কৰিব নহ'লে এইটো ডিৰেকশ্যনত আৰু কেতিয়াবা মই অলপ ইণ্টাৰেষ্টিং কৰাৰ কাৰণে ল'ৰা ছোৱালীক কওঁ টকো টকো বুলি কোৱাচোন টকো 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 সেই টকটোৰ পৰাই টকো 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 এনেকৈ তাৰপিছত তেনেকৈ তেতিয়া মই ল'ৰা ছোৱালীখিনি ইমান কৰি ভাল পায় মোকতো ক'ৰবাত গ'লেই মোক সিহঁতে দেখিলেই হয় টক টক নহ'লে টকো টকো এইবোৰ কৰিব ধৰে আৰু মই তেওঁলোকক কওঁ এতিয়া যেতিয়া হাৰগিলা চৰাই যেতিয়া এনেকৈ মাছটো খুজিছে মাক দেউতাকে মাকে খাদ্যটো দিলেই উলিয়াই পেটত লৈ আহিছে মাছটো তেওঁলোকেতো এনেকৈ আমাক বনাই দিব নোৱাৰে পেটত দিছে আৰু তেনেকৈ কেতিয়াবা এনেকৈ সেইটো ৰিজাৰিজিটেড কৰা যায় উকালি কৰি পেলাই যিটো দিয়ে সেইটো দিয়ে আৰু পোৱালিটোৱে খায় কেতিয়াবা ডাঙৰ মাছ এটা ওলাই আহে ভুলতে সেইটো আকৌ পটককৈ লৈ যায় গৈ পেলাই আকৌ সৰুটো উলিয়াই দিয়ে কিমান হয় বিৰাট ইণ্টাৰেষ্টিং আৰু মই সেইটো কথাই মই সকলোকে কওঁ হয় সেইটো মই কওঁ যে সকলোকে মই এনেকৈ কওঁ যে এতিয়া আমিতো মানুহে আমি খাদ্য খুজিছোঁ মা দেউতাই আনি দিছে আমাৰ জীৱনটো ইমান সহজ সকলো সহজ কিন্তু কেতিয়াবা মাকটো বিলত গৈছে হয়তো কোনোবাই তেওঁক মাছটো মানে খাবলৈ মানে মাছটো ধৰিব পৰা নাই আমাৰ ডিষ্টাৰ্বেঞ্চ আমি মানে বাধা দিছোঁ বা বহুত মানুহ আছে বা কেতিয়াবা মাছ পোৱাই নাই বিলত মাছ পোৱাই নাই বা কেতিয়াবা এনেকুৱাও হয় হাৰগিলা চৰাইটো তাতে বিলত গৈছে ক'ৰবাত কিবা কাৰণত চৰাইটো ক'ৰবাত ইলেক্ট্ৰিকুশ্যনে হৈছে এনেকুৱা হৈ পাইছে ক'ৰবাত আমাৰ তেতিয়াতো মাকটো আহি পোৱা নাই দেউতাকটো তাৰপিছত কি হ'ব পোৱালিটোৱে কাক খাদ্য খুজিব তো সেই টকোটো থাকিব জানো জীৱনত সেই বাঁহখন পৰি যাব এনেকেই মই কথাবোৰ মানুহক বুজাবলৈ চেষ্টা কৰোঁ আৰু হয় আপোনাৰ এই যে ধৰক আপুনি যিটো অলপমান আগতে কৈছিলে নেক্সট ফলটো মানে আপোনাৰ সিহঁতে পৰাৰ পিছত মৰে বা এনেকুৱা সেইটোতো বহুত চেলেঞ্জিং হয় বহুত চেলেঞ্জিং হয় মই ৰেস্কিউৰ কথাই ক'ম বহুত চেলেঞ্জিং হয় আৰু ৰেস্কিউ কৰিব লাগে তাৰপিছত আমি বন বিভাগ আৰু আপোনাৰ বন বিভাগৰ মানে আছাম ষ্টেট জু তেখেতসকলৰ লগত লগ লাগি পেলাই তেখেতসকলক আমি চৰাইখিনি আনি দিয়া হয় আৰু তাৰপিছত আৰু কাজিৰঙাত ৰেস্কিউ চেণ্টাৰ আছে ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়াৰ গতিকে তাতে আমি যদি বহুত সৰু পোৱালি হয় তাতেও পঠিয়াই দিওঁ তেনেকৈ বা তেওঁলোক কেতিয়াবা আহিও লৈ গৈছে বা আমি প্ৰায় লৈ যাওঁ বহুত বেছি চেলেঞ্জিং আপোনালোকে বহুত কষ্ট কৰিব লগা হয় বহুত কষ্ট হয় আৰু আগতেতো যেতিয়া হাৰগিলা চৰাইৰ ৰেস্কিউ হৈছিলে মই প্ৰথম মই সেই ঘটনাটো যে আপোনাক আগতে কৈছিলোঁ যে মই হাৰগিলা চৰাইৰ পোৱালিবিলাক যে চটফটাই তাৰে এটা পোৱালি যেতিয়া মই প্ৰথমতে দাঙিছিলোঁ মোৰ সেই হাৰগিলা চৰাইৰ সেই পোৱালিটোৰ যিটো হাৰ্টবিট যিটো থপথপনি এতিয়াও মানে যেতিয়া ৰেস্কিউ কৰোঁ ন থপথপনিটোক এতিয়াও মানে মোৰ গাত লাগি থাকে আৰু মই ভাবোঁ যে আমাৰ সকলোৱে আমাৰ নেক্সট জেনেৰেশ্যন সকলোৰে সেই থপথপনিটো সকলোৱে সেইটো অনুভৱ কৰক চৰাইৰ প্ৰতি প্ৰত্যেকটো চৰাইৰ প্ৰতি যাতে সংৰক্ষণ কৰে আৰু আপুনি চেলেঞ্জ বুলি কওঁতে হয় মোৰ এনেকুৱা ঘটনা কেইটামান হৈ পাইছে বহুত হৈ থাকে তাৰ ভিতৰত কেইটামান অন্যতম বুলি কৈ আছোঁ যে ধেমালিয়ে হওক বা চেলেঞ্জে হওক এবাৰ মই এনেকৈ হাৰগিলা চৰাই ৰেস্কিউ কৰিব যাওঁতে মই গম পোৱা নাছিলোঁ যে পুখুৰীটো মই পুখুৰীত পৰি গৈছিলোঁ তাতে এগৰাকী মণি নামৰ ছোৱালীয়ে মোক দাঙি তাৰ পৰা সেইটো বাৰু তাৰপিছত আৰু এনেকুৱা হৈছিলে এবাৰ চৌৰাতৰ পাতৰ মাজত এইটো বহুত আগৰ কথা আৰু আপুনি এটা কথা চিন্তা কৰিব যে মই এগৰাকী আহি পেলাই আৰু মোৰ ছোৱালীকেইটাও টকো কৰি ৰখি থাকে সেনেকুৱা হৈ যায় আৰু গতিকে মই তাতে চৌৰাতৰ পাতে মোক ইমান
বেয়াকে ডাকিছে ৰেস্কিউ কৰোতে সেনেকুৱা 4-5 দিন মই ভালেই হোৱা নাই মোৰ একদম গাত জ্বৰো উঠি গৈছে আহি পেলাই মোৰ সেনেকুৱা হৈছে তাৰপিছত আৰু এনেকুৱাও হৈ পাইছে এবাৰটো এটা ভয়ানক ঘটনা হৈ পাইছে এটা চৰাই ৰেস্কিউ কৰিছো চৰাইটোৰ কিন্তু সেইটো চৰাই সেইকাৰণে পৰিছিল চাগে চৰাইটোৰ চাগে বহুত ইনফেকশ্যন আছিলে বা কেতিয়াবা ইনফেকশ্যন মানে উকনিৰ ইনফেকশ্যন আৰু উকনি হয় কেতিয়াবা পেৰাচাইটিক ইনফেকশ্যন হয় মানে এনে থাকে কিন্তু কেতিয়াবা বেছি থাকে আৰু ইহঁতৰ হয় তেতিয়া সেই চৰাইটো মই যেতিয়া দাঙিছিলোঁ তেতিয়া বহুত মানে উকনিবোৰ মোৰ একদম যেতিয়া মই চৰাইটো দাঙি আনি পেলাই গাড়ী এখনত আমি আহি আছোঁ তেতিয়া গোটেই মোৰ চকুৱে কাণে একদম মানে গোটেই মোৰ বহুত কষ্ট পায় মানে সেইটো কিন্তু মই এনেকুৱা লাগিছে যে মই চৰাইটোক কিবাকে যদি মই আনি আছাম ষ্টেট জুত মই দিব পাৰোঁ তাৰপিছতহে মই বহুত কিবাকে সহ্য কৰি পেলাই কেতিয়ানো যাতে এটাই কথা যাতে চৰাইটো যাতে কষ্ট নাপায় তেনেকৈ আহি পেলাই সেইটোও মোৰ মনত পৰে আৰু মানে সেইবোৰ হৈ পেলাই আকৌ চৰাইটোৰ প্ৰতি মোৰ বেছি তাৰমানে বেছি অনুভৱ মানে বেছি তাৰমানে হেৰি হৈ গৈছে মানে এটা মানে কি ক'ম আৰু বুজাব নোৱাৰি আৰু তেনেকৈ আৰু অকল হাড়গিলাৰ বুলি নহয় মই আপোনাৰ এই অনুষ্ঠানটোৰ দ্বাৰা মই সকলোকে ক'ব খুজিম যে সকলোৱে যদি এটা জীৱৰ লগত এটা জীৱৰ কাৰণে আগবাঢ়ি আহে এটা স্পেচিছ এটা প্ৰজাতি বা গছেই হওক বা কোনোবা ৱেটলেণ্ড মই ভাবোঁ যে পৃথিৱীখন কিমান সুন্দৰ হৈ যাব কিমান সলনি হ'ব আপুনি পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত চাগে হাইয়েষ্ট এৱাৰ্ডটো আমাৰ আপুনি পাইছে তো আপুনি জাৰ্মানীতো কিছুদিন আগতে গৈছিলে এই হাড়গিলাৰ হেৰিৰ ক্ষেত্ৰতে সেই অলপমান অভিজ্ঞতাটো কওকচোন কেনেকুৱা লাগে যে ইমান ডাঙৰ এটা আপুনি হেৰি পাৰ কৰি আহিছে তাৰপিছত আপুনি এটা হাইয়েষ্ট এৱাৰ্ডটো পাইছে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত কেনেকুৱা লাগে সেই কথাটো ভাবিলে হয় এইটো আপোনাৰ অলপতে যে হুইটলি গ'ল্ড এৱাৰ্ডৰ কথা কৈছে আৰু ৰাষ্ট্ৰসংঘৰ হয় হুইটলি গ'ল্ড এৱাৰ্ড আপোনাৰ এইটো হয় মানে ৰাজ পৰিবাৰৰ ফালৰ পৰা প্ৰিন্সেছ এন এলিজাবেথৰ জীয়ৰী তেখেতে এইটো প্ৰদান কৰিছে আৰু এইটো হুইটলি ফাণ্ড ফৰ নেচাৰৰ পৰা হুইটলি গ'ল্ড এৱাৰ্ড এইটো গ্ৰীণ অস্কাৰ মই 2017 চনতে গ্ৰীণ অস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ হয় তেওঁলোকে চিলেক্ট কৰিছিলে মোক 6জনৰ ভিতৰত আৰু সেই হুইটলি এৱাৰ্ড যিটো গ্ৰীণ অস্কাৰ তাৰ লগত এগৰাকী ব্যক্তিক প্ৰত্যেকবাৰে তেওঁলোকে বিশ্বৰ এগৰাকী ব্যক্তিক হুইটলি গ'ল্ড এৱাৰ্ড দিয়ে আৰু বাকী আপোনাৰ 6জনক দিয়ে হুইটলি এৱাৰ্ড আৰু বাকী এজনক দিয়ে হুইটলি গ'ল্ড এৱাৰ্ড যিটো গ্ৰীণ অস্কাৰ গোটেইকেইটা যাক গ্ৰীণ অস্কাৰ বুলি কোৱা হয় আৰু সেইটো টপ প্ৰাইজ হয় হুইটলি এৱাৰ্ডছৰ সেইটো টপ প্ৰাইজ মই 2017 চনত যেতিয়া পাইছিলোঁ মই গ্ৰীণ অস্কাৰ পাইছিলোঁ এতিয়া মই এইটো হুইটলি গ'ল্ড এৱাৰ্ড যিটো গ্ৰীণ অস্কাৰ গ'ল্ড এৱাৰ্ডটো হৈছে হায়েষ্ট হয় আৰু সেইটো মোৰ কাৰণে এটা ভাবিব নোৱাৰা ময়ো তেতিয়াও বাহিৰতে আছিলোঁ তেওঁলোকে মোক কণ্টেক্ট কৰিছিলে যোৱা বছৰ 2024 চনত জানুৱাৰীত যে এইটো মানে চিলেক্ট কৰিছে তেতিয়া মই কৈছোঁ মই কিয় মানে মই এতিয়া মোৰ হোৱা নাই কাৰণ মই হুইটলি গ'ল্ড এৱাৰ্ডবিলাকক জানো মানে এইটো মোৰ এইটো পৰ্যায় হোৱা নাই আৰু মই এনেকৈ কৈছিলোঁ যে হোৱাই মই সেনেকৈ মোৰ সদায়ে এইটো কোৱা যায় মই নাজানো কিয় মই কৈছোঁ তেতিয়া কৈছোঁ যে আমি তোমাক যিটো প্ৰশ্ন কৰিছোঁ সেইটোহে উত্তৰ দিব লাগে এইবোৰ আমাক ক'ব নালাগে আৰু মই সেনেকৈ কৈছে আৰু সেইটো হয় সেইটো বহুত ভাল লাগিছিলে কাৰণ তাতে সেই অনুষ্ঠানতো মই মানে ৰয়েল জিঅ'গ্ৰাফিকেল ছ'চাইটি তাতে কিমান ব্যক্তি বহি আছে প্ৰায় 1000 মান আৰু ওচৰতে ৰাজ পৰিবাৰৰ প্ৰিন্সেছ এন তেখেতৰ স্বামী তেখেতৰ ওচৰত মোৰ যিটো ভাষণ আছিল তাতে মই টকটকো কৰিছিলোঁ তেওঁলোকেও কৰিছে টকটক হয় তেখেতক গামোচা দিবলৈ বহুত ভাল লাগিছে হয় আৰু হয় হুইটলি গ'ল্ড এৱাৰ্ডত আকৌ এটা মোৰ ইণ্টাৰেষ্টিং মই যে ক'লোঁ আগতে আমি যেতিয়া হুইটলি এৱাৰ্ড পাইছিলোঁ তেতিয়া আমাৰ এটা জাজিং পেনেলত তাতে ইণ্টাৰভিউ হয় বিশ্বৰ 6গৰাকী ব্যক্তিক যেতিয়া চিলেক্ট কৰি পেলাই আৰু সেই জাজিং পেনেলটোত হুইটলি গ'ল্ড এৱাৰ্ড গৰাকীও থাকে যোনে গ্ৰীণ অস্কাৰ গ'ল্ড এৱাৰ্ড পায় আৰু এইবাৰ মই নিজে জাজিং পেনেলত আছিলোঁ হুইটলি এৱাৰ্ডছ গ্ৰীণ অস্কাৰখিনি চিলেক্ট কৰাৰ কাৰণে গতিকে বাকী 9জন আছিলে হয় হয় গতিকে বহুত ভাল লাগিছে আৰু হয় আপুনি চাগে জাৰ্মানীত কিবা এটা কৰ্মশালাও কৰিছিলে তেওঁলোকে এই হাড়গিলাক লৈ পেলাই হয় হয় তাৰপিছত মোক অলপতে আমন্ত্ৰণ আহিছিলে জাৰ্মানীত উইলহেলমা ষ্টুটগাৰ্ট জু চিৰিয়াখানা সেই উইলহেলমা ষ্টুটগাৰ্ট জু তেওঁলোকে মিনিষ্ট্ৰীৰ লগতো তেওঁলোকৰ কোলাবৰেশ্যন পাৰ্টনাৰশ্বিপ তেওঁলোকে একেলগে কিবা কাম কৰে তেনেকুৱা ধৰণৰ তেওঁলোকৰ পাৰ্টনাৰশ্বিপ আছে গতিকে উইলহেলমা ষ্টুটগাৰ্ট জু এখন বিশ্বৰ এখন সৰ্ববৃহৎ বা বহুত সন্মানীয় এটা অনুষ্ঠান আৰু বটানিকেল গাৰ্ডেন আছে তেওঁলোকৰ
আৰু তেওঁলোকে মোক আমন্ত্ৰণ কৰিছিলে তাতে তেওঁলোকৰ এভাৰেজ ভিজিটৰ আহে 10,000-ৰ পৰা কেতিয়াবা 30,000-লৈকে হৈ যায় যদি অনুষ্ঠান থাকে কিবা বা বন্ধ আছে কিবা এনেকুৱা গতিকে সেইটো এটা এভাৰেজ গতিকে সেই ব্যক্তিসকলক তাৰমানে মানে মোৰ এটাই কথা মোক য'তে যাওঁ তাতে মানুহৰ লগতে মোৰ মানে বেছিকৈ তাতে মোক তেওঁলোকে মাতিছে যে মই যাতে সেই ব্যক্তিসকলক বা তাতে ষ্টাফসকলক যাতে মই মানে পৰিৱেশ সংৰক্ষণৰ বিষয়ে আৰু আমাৰ হাৰগিলা কনজাৰ্ভেশ্যন মডেলটো যাতে তেওঁলোকক সজাগ কৰিব পাৰোঁ তেনেকুৱা আৰু এইটো লাৰ্ণিং এক্সচেঞ্জ প্ৰগ্ৰেম আমাৰ কথাখিনি তেওঁলোকক ক'ম আৰু তেওঁলোকৰ কথাখিনি হয় মোক ক'ব মোৰ দ্বাৰা যাতে আমি ইয়াত আমাৰ যাতে ৰাইজক জনাব পাৰোঁ বা হাৰগিলাৰ যদি হাৰগিলা আৰ্মি বা হাৰগিলাৰ যদি কিবা তেনেকুৱা ধৰণৰ আমি যদি যাতে ইয়াতো আহি কিছুমান তাতে তাৰে পৰিৱেশ শিক্ষা কৰ্মশালা যদি মই অনুষ্ঠান কৰি পেলাই হয়তো মানে 5% মান মই সেনেকুৱা এটেণ্ড কৰিছোঁ আৰু বাকী 95% মই নিজেই আৰু তাত তেওঁলোকে এখন কনফাৰেঞ্চ আছিলে সেইটো এনেকেই মিলাই লৈছে গোটেই অনুষ্ঠানটো যাতে মোক সেইখন কনফাৰেঞ্চত লৈ যাব পাৰে সেইখন হৈছে ইয়াজা আপোনাৰ ইউৰোপিয়ান এছ'চিয়েশ্যন অফ জুজ এণ্ড একুৰিয়াম বুলি ইয়াজাত প্ৰায় 1000তকৈ চাইণ্টিষ্ট আৰু প্ৰত্যেকখন জুৰ আপোনাৰ চাইণ্টিষ্টে হওক বা বিষয়াববীয়াসকল আহিছিলে আৰু তাতেই মোৰ মানে তেওঁলোকে এটা দিনতে প্ৰায় একে সময়তে মোৰ 3টা টক ৰাখিছে মোৰ ভাষণ মোৰ সদায় সেনেকুৱাই হয় আৰু ইমান সহজ নহয় ইমান ডাঙৰ এটা ভেনু তাতে আপোনাৰ ইমান কনফিউজ হৈ যাবলগীয়া ঘটনা তাতে মোৰ 3টাকে টক ৰাখিছে একদম আগা পিছাকে এইটো যদি উদাহৰণস্বৰূপে এইটো মোৰ ভাষণ এইটো ধৰক আছে 1 ঘণ্টাৰ তাৰ ধৰক 5 বা 10 মিনিট পিছত বেলেগ এটা হলত বহুত দূৰ যাব লাগে তাৰে পিছৰটো আৰু একদম এনেকে ৰাখিছে সেশনটোৰ মই এটেণ্ড কৰিব নোৱাৰো মোৰ টকটো গৈ পেলাই আকৌ দৌৰি গৈ পেলাই এটা এনেকে যাব লাগিব আৰু তো তেনেকা 3টা ভাষণ আছিলে মই প্ৰথমতে বহুত ভয় খাইছিলোঁ যদি মই কাৰণ এটা অচিনাকি ঠাইত গৈ পেলাই মোৰ কেনেকে কৰিব পাৰো কিন্তু বহুত ধুনীয়াকে হৈ গৈছে আৰু বহুত বেছি এতিয়াও তেওঁলোকে কৈ আছে যে বহুত লাইফ চেঞ্জিং বহুত ভাল পাইছে আৰু তেওঁলোকে ভাষণটো মই চেষ্টা কৰিছিলোঁ যাতে তেওঁলোকতো আৰু উন্নত আমাতকেও গতিকে তেওঁলোকে ভাল পাব লগাই কথা খালি মই আৰু এটা বস্তু জানিব বিচাৰিম এতিয়া হাৰগিলা আমি সকলোৱে জানো যে বিপন্ন প্ৰজাতিৰ হাৰগিলা তো এতিয়া কিমান মান আছে আপোনাৰ ৰেকৰ্ডত আপোনাক যদি সুধো যে কিমান মান হাৰগিলা আছে এতিয়া অসমত হয় এতিয়া প্ৰায় 1800 মান হাৰগিলা অসমত আছে আৰু গোটেই বিশ্বত প্ৰায় 3,500 মান হাৰগিলা আছে আৰু যেতিয়া আমি কাম কৰিছিলোঁ 3,500 বিশ্বৰ হাৰগিলাৰ 1800 অসমতে আছে হয় তাৰপিছত এতিয়া আমি যেতিয়া কাম কৰিছিলোঁ তেতিয়া প্ৰায় কামৰূপ জিলাৰ দদৰা পুছৰা শিঙিমাৰীত প্ৰায় 27খন মান বাঁহ আছিলে এতিয়া 250তকৈ অধিক বাঁহ আছে আৰু আপোনাৰ কামৰূপ জিলাতে আপুনি কুলহাটী শুনিছে ন কুলহাটীত গৈছে হাজোৰ মানে দমদমা তাতে দমদমাতে হয় হাজোৰ ফালে গতিকে কুলহাটীত এতিয়া মই যেতিয়া জাৰ্মানীত আছিলোঁ তেতিয়াই মোৰ খবৰ আহিছে যে তাত হাৰগিলা চৰাই দেখিছে মানে প্ৰায়ে এনেকুৱা হয় হাৰগিলা চৰাই দেখা বুলি ক'লে আমি যাওঁ কিন্তু তাতে বেলেগ হয় অপেন বিল ষ্টৰ্ক বা বেলেগ বা বৰটোকোলা এইবাৰো মই ভাবিছোঁ কি চাওঁ তেতিয়া সঁচাকৈ তাতে মানে একদম নতুন ব্ৰেণ্ড নিউ নেষ্টিং কলনি মই তেতিয়া মানে তাতেই মই জাৰ্মানীত থাকি মই কেতিয়া আহিম কাৰণ মোৰ এনেকুৱা লাগে যে এই এটা যে শব্দ হোপ এক্সিষ্ট মই চবকে কৈছোঁ যে আশা মানে আৰু এটা হাৰগিলা চৰাই নতুন নেষ্টিং কলনি হ'ল গতিকে আমি তাতে গৈ এতিয়া কাম কৰি আছোঁ তাত 50তকৈ অধিক মানে 52খন নেষ্ট পোৱা গৈছে আৰু আপোনাৰ মৰিগাঁৱত আছে আপোনাৰ যোৰহাটত আমাৰ এটা খুব ভাল এটা পপুলেশ্যন হৈছে আজি কিছু বছৰৰ পৰা তাৰপিছত নগাঁৱত আছে আপোনাৰ আৰু তেনেকৈ শিৱসাগৰত এটা সময়ত বহুত হাৰগিলা আছিলে এতিয়া বহুত কমি গৈছে আৰু গতিকে হয় আমি চেষ্টা কৰি আছোঁ এনেকুৱা নহয় যে কিবা মেজিক হৈ যাব বা কিবা এনেকুৱা নহয় হাৰগিলা চৰাই মানস পটত ভাহি থাকে যাতে মানুহে যাতে সজাগ হয় একেদিনাইতো আমি চব সলনি কৰিব নোৱাৰোঁ কিন্তু যিখিনি পাৰিছোঁ আমি আৰু চেষ্টা কৰি আছোঁ আৰু ইয়াতকৈ হয়তো 1000 গুণ চেষ্টা কৰি যাম যাতে আমি অৱদান কৰিব পাৰোঁ কিন্তু হয় আৰু মই প্ৰিয় শ্ৰোতা দৰ্শক আমি শেষৰ ফালে আহিছোঁ
শেষৰ কথাখিনি তেখেতৰ শেষৰ কথাখিনি আমি অলপমান জানিম কিন্তু তাৰ আগতে এটা বস্তু মই বাইদেউৰ পৰা জানিব বিচাৰিম আপুনি এতিয়া হয়তো শ্ৰোতাসকলে এতিয়া গম নাপাব কিন্তু আমাৰ পডকাষ্ট অনুষ্ঠানত দেখিব পাব বাইদেৱে যিটো পিন্ধি আছে কাণত যিডাল পিন্ধি আছে সেইটো হাৰগিলা তাৰপিছত আপুনি যিখন চাদৰ পিন্ধি আছে তাতো হাৰগিলা যিডাল হাৰৰ পিন্ধি আছে তাতো হাৰগিলা এইটো মানে আপুনি নিজে নিজে চব কৰি লৈছে আমাৰ বাইদেউসকলে এইটো কৰে মই কৈ আছো এইটো হাৰগিলাটো সকলে দেখিছে মোৰ চাদৰখন মই থিয় হৈ দিম নেকি বাৰু দিব পাৰে আৰু গামোচাখন আনিব লাগিছিলে মই কিন্তু আজি সকলে দেখিছে চাগে হাৰগিলা আপুনি পিন্ধা হেৰিডালতো হাৰগিলা আছে হয় আৰু এইটো আমাৰ হাৰগিলা আৰ্মিৰ এইটো এটা মুখ্য কাম আমাৰ শিপিনী বাইদেউসকল ইতিমধ্যে বহুত তেওঁলোক উস্তাদ হয় মানে পাকৈত হয় কিন্তু আমি এইটো হাৰগিলাৰ কাৰণে তেখেতসকলক ট্ৰেইনিং দিছো প্ৰশিক্ষণ দিয়া হৈছে আৰু তেওঁলোকে নিজেও মানে কিবা এটা ক'লেই জানেই যে এইটো কৰিব পাৰি আৰু তেনেকুৱা গতিকে এতিয়া ইমানেই ভাল লাগে এইটো এটা মই ভাবো যে মানে সকলোতকে ভাল লগা কথা এইটো যেন লাগে যে কাপোৰত আমাৰ এইটো যিটো আমাৰ সদায় ইতিহাসত থাকি যাব আপুনি কাণত পিন্ধিছে আপুনি গলত পিন্ধিছে আপুনি গাত পিন্ধিছে গতিকে এইটো এটা আচলতে ত্যাগ বুলিও মই কম বা ডেডিকেশ্যন আৰু মই ইয়াৰ লগত মই ইয়াৰ লগত ক'ব বিচাৰিম আমাৰ বাইদেউসকলে ইয়াৰ পৰা বহুতখিনি উপাৰ্জন কৰে এতিয়া আমি এটা পশুপক্ষী.com বুলি এটা অনুষ্ঠানৰ লগত আমি কোলাবৰেচন কৰি লৈছো তেওঁলোকে আমাক যোগাযোগ কৰিছে আৰু পশুপক্ষী.comত আপোনাৰ গোটেই আমাৰ সামগ্ৰীবোৰ উপলব্ধ আছে সেইকাৰণে আমাৰ বাইদেউসকলে বহুত কাম কৰিব লাগে আনকো তেওঁলোকে এনেকে ব্যস্ত কৰি পেলাই নিজে সকলোৱে মিলি কামখিনি কৰে তাত সকলো আছে আপোনাৰ কিছুমান আমি আজিকালি আধুনিক মইতো এগৰাকী মই বায়'লজিষ্টহে ধৰক মই জীৱ বিজ্ঞান পঢ়িছো মইতো এনেকুৱা ডিজাইনাৰ নহয় কিন্তু এতিয়া মোৰ হাৰগিলা চৰাই মোক ডিজাইনাৰ বনাই দিছে মই ভাবি এইবোৰ কৰি থাকো অনবৰতে তাৰপিছত মই ইমান আৰু মই এতিয়া গামোচাখন মই আপোনাক হয়তো মই আজি অনান মই সকলোতে লৈ যাওঁৱে মানে গামোচাখন মানে গামোচাই হওক বা ষ্টল হওক মেখেলা চাদৰ আমাৰ পশুপক্ষীৰ দ্বাৰা প্ৰায় বহুত কেইখন দেশত যায় আৰু ইণ্টাৰনেশ্যনেলি আৰু বহুত ডিমাণ্ড সকলোকে লাগে হাৰগিলাৰ এইটো সকলোৱে কৰে বিক্ৰী হয় তাৰ পৰা বিক্ৰী হয় আৰু ষ্টৰ্ক চিষ্টাৰ্ছ দীপৰ বিল ষ্ট'ৰ বুলি আছে দীপৰ বিলত তাতে প্ৰমোদ কলিতা আৰু অনামিকা কলিতা তেওঁলোকে এইখন চলায় আৰু তাতেও তাৰ পৰাও বহুত মহিলাক আমাৰ এনেকে মানে তেওঁলোকৰ সামগ্ৰীবোৰ আমি ইয়াত আনি পেলাই তেওঁলোক ছাপোৰ্ট কৰা হয় তেনেকেও বহুত মহিলাই এনেকে যোগদান কৰিছে আৰু হয় এতিয়া মই আপোনাক ক'ম যে ইতিমধ্যে আপোনাৰ নেচাৰেল হিষ্ট্ৰী মিউজিয়ামত আমাৰ এই এনেকুৱাই এযোৰ নীলা কাপোৰ এইটো মই সেউজীয়া আমাৰ নীলা কাপোৰযোৰ এনেকে আৰু এই মুখাখন এতিয়া যদি মই আপোনাক পিন্ধি দেখাওঁ হয় এই এনেকে আপোনাৰ এইটো আপোনাৰ এই উপস্থাপনটো এতিয়া নেচাৰেল হিষ্ট্ৰী মিউজিয়াম আৰু আন মিউজিয়ামত যেনেকে নেডাৰলেণ্ডৰ এটা মিউজিয়ামত আছে আৰু লণ্ডনৰ আৰু এটা মিউজিয়ামৰ পৰা এতিয়া শিফ্ট হৈ পেলাই আৰু এটা নেডাৰলেণ্ডৰ মিউজিয়ামত গৈছে আগতে ডিজাইন মিউজিয়ামত আছিলে তাৰ পৰা তেওঁলোকে শিফ্ট কৰি থাকে মানে মোবাইলৰ বেলেগ ডিজাইন মানে সেই কাপোৰযোৰকে লৈ কৰি থাকে এক বছৰ যদি ইয়াত আছে এক বছৰ আৰু নেচাৰেল হিষ্ট্ৰী মিউজিয়ামত এইটো উপলব্ধ আছে গতিকে মই এইটো এনেকুৱা নহয় যে এইটো মই কৰিছো মানুহে ভাবিব পাৰে এইটো মই কৰিছো নহয় এইটো সকলোৰে ছাপোৰ্ট তেওঁলোকে মোক যোগাযোগ কৰিছে হয় নহয় এই কামখিনিতো আমি কৰিছো বাৰু কিন্তু এই মিউজিয়ামৰ পৰা তেওঁলোকে আমাক যোগাযোগ কৰিছে যে আমাক এইটো লাগে সেইকাৰণে সম্ভৱ হৈছে গতিকে মই সকলোৰে ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছো কিন্তু আপুনি যিটো কাম কৰি আছে এইটো সাংঘাতিক সেইটোতো আৰু আমি আৰু কৈ শেষ কৰিব নোৱাৰিম আমি শেষলৈকে আহিছো খালি এটা প্ৰশ্ন সুধো এতিয়া আপোনাৰ দুগৰাকী জীয়ৰী হয় ঘৰলৈ আহিলে তেওঁলোকে আপোনাক হাৰগিলা বুলিয়ে মাতে নেকি হয় তেওঁলোকে মোক তেনেকেই ভাবে আৰু সিহঁতকো মই তেনেকেই কওঁ তোমালোক হাৰগিলাৰ পোৱালি আৰু লগতে আপোনাৰ স্বামী ৰথীন ৰবৰমন ডাঙৰীয়া তেখেতে মচলি এতিয়া হেৰিত আছে ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়াৰ হয় জইণ্ট ডাইৰেক্টৰ হয় মানে দুইগৰাকী প্ৰকৃতি প্ৰেমী পৰিৱেশ কৰ্মী একেলগে লগ লাগিছে ছোৱালী দুজনী তেনেকুৱাই হ'ব মচুৰ বুলি হয় সিহঁতেও জন্মৰ পৰাই হাৰগিলাৰ লগত ডাঙৰ হৈছে আৰু হাৰগিলা আমি বাইদেউসকলৰ লগত ডাঙৰ হৈছে গতিকে মই ভাবো সিহঁতো বহুত সৌভাগ্যৱান হয় আৰু একদম প্ৰিয় শ্ৰোতা দৰ্শক আমি ইমান সময় হাৰগিলা সম্পৰ্কে কথা পাতিছো হাৰগিলাৰ বিভিন্ন কাম সম্পৰ্কে তেখেতে যিমান কাম কৰিছে সেয়া 1 ঘণ্টাত আমি শেষ কৰিব নোৱাৰো
কিন্তু আমি এটা চেষ্টা কৰিছিলোঁ যে কিছু সম্যক জ্ঞান অন্তত ৰাইজেও পাওক আৰু আমাৰ এটা অনানুষ্ঠানিক আড্ডাৰ নিচিনা এটা অনুষ্ঠান এইটো গতিকে তাত মই এটা কথাই গম পালোঁ যে তেখেত সম্পৰ্কে পূৰ্ণিমা দেৱী বৰ্মন সম্পৰ্কে যিমান কথা আগতে জানিছিলোঁ এতিয়া আৰু বেছি জানিলোঁ আৰু আপোনাৰ ডেডিকেশ্যনটো মোৰ সাংঘাতিক মানে মোৰ বুলিয়ে নহয় যিসকলে শুনিছে বা আপোনাক দেখিছে সকলোৱে এই ডেডিকেশ্যনক স্বীকাৰ কৰিবই লাগিব আৰু এই আন্দোলনটোৱে হাড়গিলাৰ এই আন্দোলনটোৱে আচলতে সুদূৰ প্ৰসাৰী এটা প্ৰভাৱ বিস্তাৰ কৰিব তাত কোনো আমি দ্বিধাবোধ নাই আপোনাক শেষত যদি এটা লাইনত ক'ব দিওঁ যে হাড়গিলা সম্পৰ্কে সমগ্ৰ ৰাইজৰ কাৰণে এটা বাক্যত আপুনি আমাক কওক এটা আপুনি কি ক'ব সমগ্ৰ ৰাইজক উদ্দেশ্যি হয় মই ক'লোৱে যেনেকৈ আমি হাড়গিলা চৰাইৰ কাৰণে আমি কাম কৰিছোঁ প্ৰত্যেকেই এটা এটা জীৱন নিজেই প্ৰত্যেক জীৱৰ কাৰণে যাতে কাম কৰিবলৈ বাছি লয় আৰু এটাই কথা যে কোনো জীৱকে যাতে তুচ্ছ জ্ঞান নকৰে আৰু কোনো এনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ নকৰে যে অশুভ বা অমংগলীয় আৰু এনেকুৱা অধিকাৰ আমাক কোনেও দিয়া নাই আমাক কোনেও এনেকুৱা অধিকাৰ দিয়া নাই আৰু আমি কোনো অকল জীৱকে নহয় আমি নিজে আমাৰ সমাজতো আমি মানুহকো আমি এনেকুৱা শব্দ যাতে আমি কেতিয়াও যাতে ব্যৱহাৰ নকৰোঁ মই সকলোকে অনুৰোধ জনাইছোঁ আৰু সকলো জীৱই যাতে ন্যায় পায় আমাৰ প্ৰত্যেকৰে কৰ্মৰাজিৰ দ্বাৰা আহক আমি জীৱসকলৰ লগত আৰু এখন মানে আমি কোএক্সিষ্টেঞ্চ বুলি যিটো কওঁ সঁচা অৰ্থত যাতে আমি সহাৱস্থান কৰোঁ আৰু সন্মান কৰোঁ আমাৰ জীৱ জগতক তাকেই কামনা কৰিছোঁ বহুত ধন্যবাদ আজি আমাৰ মাজলৈ আহি আপুনি ইমানখিনি কথা কোৱাৰ কাৰণে পূৰ্ণিমা দেৱী বৰ্মন ডাঙৰীয়ানীক আমি অশেষ ধন্যবাদ জনাইছোঁ আপোনাৰ এই আন্দোলন জাৰি থাকক আৰু সকলোকে এনেকৈয়ে আপুনি হাড়গিলা সম্পৰ্কে জ্ঞান আপুনি বিতৰণ কৰি থাকক আৰু সকলোৱে যাতে জানি থাকক পৰৱৰ্তী সময়ত কেতিয়াবা আকৌ আমাৰ ষ্টুডিঅ'লৈ আপোনাক মাতিম বহুত ধন্যবাদ জনাইছোঁ আৰু শুনা সভাসদৰ মজিয়াৰ পৰা মই দিগন্ত দাসে বিদায় লৈছোঁ শুভৰাত্ৰি ধন্যবাদ